ওয়েলকাম টু শিক্ষা দীক্ষা বহুত দিনৰ মূৰত আকৌ ভিডিঅ' বনাবলৈ লৈছোঁ চ' এইচএছ ফাইনেল এক্সাম আহি গৈছে তোমালোকৰ মই ভাবিছোঁ যিমান পচিবল হয় মোৰ কাৰণে চেপ্টাৰৰ ৰিভিজন ভিডিঅ' বনাম most probably one shot বনাব ট্ৰাই কৰিম যদি one shot নহয় এটা চেপ্টাৰত দুটা মই পাৰ্ট বনাম চ' বেচিকেলি চেপ্টাৰ্ছবিলাকত কি থাকিব আমাৰ তোমালোকে অলৰেডি স্কুলছত বা তোমালোকৰ যি প্লেটফৰ্মত পঢ়িছিলা তাতেতো গম পাইছিলে টপিকছবিলাক আমি জাষ্ট ৰিভাইজ কৰিম চ' ইয়াতে মই বেছি ইন ডেপথত টপিকবিলাক ডিছকাশ্যন নকৰোঁ আমি মেইন কথাবিলাক পাতিম যাতে তোমালোকৰ এবাৰ ৰিভিজন টাইপ হয় আৰু পুৰণা যোনবিলাক মানে তোমালোকৰ আছিলে ধৰা সেপ্টেম্বৰ অক্টোবৰ বা তোমাৰ সেনেকুৱা টাইমত যোনবিলাক পঢ়িছিলা তোমালোকে চিলেবাছবিলাক এতিয়াতো বহুত দিন হৈ গ'ল 3-4 মাহ পাহৰি গৈছে বহুত টপিক চ' এইখিনি ৰিভাইজ কৰিম বেছি ডেপথত নাযাওঁ ওপৰে বুজাম জাষ্ট টপিকবিলাক আমি টাচ কৰি যাম এটা ৰিভিজন হ'ব চাই হোপফুলি ভাল পাবা আৰু যদি ভাল পোৱা তেতিয়াহ'লে কমেণ্ট কৰিবা যাতে আৰু নেক্সট ভিডিঅ'বিলাক বনাব পাৰোঁ চ' মই ট্ৰাই কৰি আছোঁ যিমানখিনি পাৰোঁ এক্সাম আছে আৰু 1-1.5 মাহ মেক্সিমাম চেপ্টাৰৰ মই ওৱান শ্বট ভিডিঅ' দিব ট্ৰাই কৰিম ঠিক আছে আজি ষ্টাৰ্ট কৰোঁ ক্লাছ হোপফুলি পঢ়ি আছা চবে চ' আজি চেপ্টাৰ আমি ষ্টাৰ্ট কৰিছোঁ কাৰেণ্ট ইলেক্ট্ৰিচিটি চ' আমি কাৰেণ্ট ইলেক্ট্ৰিচিটিত মেইনলি কেইটামান কনচেপ্ট পাওঁ সেইখিনি আমি ডিছকাশ্যন কৰোঁ মই এখন কপি হাতত লৈ লৈছোঁ একচুৱেলি চাব বিচাৰিছোঁ টপিকবিলাক কি আছে তো ফাৰ্ষ্ট টপিকটো আছিলে আমাৰ কি জানানে কাৰেণ্ট মানে কি চ' কাৰেণ্ট মানে কি তোমালোকে জানাই যে কাৰেণ্ট মানে তোমালোকৰ মানে হ'ল কাৰেণ্ট ইলেক্ট্ৰিচিটি চ' তোমালোকৰ মতে তোমালোকে জানাই যে ফ্ল' অফ ইলেক্ট্ৰন এনেকৈ ক'ব পাৰা অৰ চাৰ্জ through a conductor অলৰাইট মোৰ হেণ্ডৰাইটিং ইমান এটা ভাল নহয় চ' যেতিয়া ইলেক্ট্ৰনবিলাক ফ্ল' কৰে নহ'লে চাৰ্জ ফ্ল' কৰে তাক কি বুলি কয় কাৰেণ্ট বুলি কয় তো ইয়াৰ ফৰ্মুলা কি হয় I ইকুৱেল কিউ বাই টি চামটাইমছ এইটো ফৰ্মুলা এনেকৈ হ'ব পাৰে চাই ল'বা দেই মই কথাবিলাক কৈ যাম I ইকুৱেল ডি কিউ বাই ডি টি হ'ব পাৰে ডিফাৰেঞ্চিয়েশ্যনৰ ফৰ্মটো হ'ব পাৰে এইটো তোমালোকে জানিব লগা কথা কি আছে চাবা কিউৰ ইউনিট কি হয় কুলম ইয়াৰ ইউনিট কি হয় ছেকেণ্ড টাইমৰ ইউনিট ছেকেণ্ড চ' কাৰেণ্টৰ ইউনিট কি হয় জানানে কাৰেণ্টৰ ইউনিট বনে তোমালোকৰ এম্পিয়াৰ আৰু এম্পিয়াৰ মানে কি হ'ব কোৱাচোন কুলম বাই ছেকেণ্ড হ'ব কি হ'ব কুলম বাই ছেকেণ্ড হ'ব তো ফাৰ্ষ্ট টপিক হোপফুলি বুজি পাইছা চ' লগতে মই আৰু এটা টপিক কৈ আছোঁ তোমালোকক যদি আহে 1 এম্পিয়াৰ মানে কি ডিফাইন 1 এম্পিয়াৰ এটা কুৱেশ্যন আহিছে মই কুৱেশ্যনে বনাই দিছোঁ ডিফাইন 1 এম্পিয়াৰ কি লিখিবা 1 এম্পিয়াৰ মানে কি চাই লোৱা সৰি 1 এম্পিয়াৰ মানে হ'ল একচুৱেলি তোমালোকৰ যোনটো ফৰ্মুলা আছিলে ফৰ্মুলাটোৰ কথা ভাবিবা চ' মই অলৰেডি এইবিলাকৰ ওপৰত কিছুমান ষ্টুডেণ্টৰ ডিছকাশ্যন কৰিছোঁ ইউটিউবত ডিছকাশ্যন কৰা হোৱা নাই এই বস্তুটো বহুত চাবা নট অনলি 1 এম্পিয়াৰ চাবা টপিকছবিলাকত চাবা 1 এম্পিয়াৰ 1 ওম 1 হেনৰি 1 ফেৰাড সেইবিলাক কুৱেশ্যন সদায় পেলায় এক্সামত ঠিক আছে সেইবিলাক অলপ চাবা ভালকৈ চ' ইয়াৰে কি হ'ব জানানে তোমাৰ ইয়াৰে এনচাৰ কিমান ওলাব লাগে 1 এম্পিয়াৰ এইটো যদি 1 হ'ব লাগে চাৰ্জটো কিমান হ'ব লাগিব 1 কুলম হ'ব লাগিব টাইমটো কিমান হ'ব লাগিব 1 ছেকেণ্ড হ'ব লাগিব বিকজ 1/1 মানেতো 1 ন আৰু কুলম বাই ছেকেণ্ড মানে কি হয় এম্পিয়াৰ অলৰেডি পাইছিলোঁ কুলম বাই ছেকেণ্ড মানে কি হৈছিলে এম্পিয়াৰ ডেট মিনছ এডাল যদি কণ্ডাক্টৰ আছে এডাল যদি ৱায়াৰ আছে ৱায়াৰত যদি 1 ছেকেণ্ডত 1 কুলম চাৰ্জ ফ্ল' হৈ আছে ৱায়াৰত নহয় ৱায়াৰৰ যিকোনো এটা ক্ৰছ ছেকশ্যনত যদি 1 ছেকেণ্ডত কিমান কাৰেণ্ট ফ্ল' হৈ আছে 1 কুলম চাৰ্জ ফ্ল' হৈ আছে তেতিয়া তাত কিমান কাৰেণ্ট ফ্ল' হোৱা বুলি ক'ব পাৰিবা 1 এম্পিয়াৰ ডেট মিনছ 1 এম্পিয়াৰৰ ডেফিনেশ্যন তোমালোকে এতিয়া বনাই লিখি দিবা এনিৱে এইবিলাকৰ তোমালোকৰ লগতো নোটছ আছে মই জাষ্ট বুজাই গৈ আছোঁ যে 1 এম্পিয়াৰ মানে ইয়াৰ এনচাৰটো 1 ওলাব লাগিব ডেট মিনছ এইটো কিমান হ'ব লাগিব 1 কুলম এইটো কিমান হ'ব লাগিব 1 ছেকেণ্ড অলৰাইট এটা নেক্সট টপিক চাই লোৱা নেক্সট টপিক আমাৰ আহিব কি ড্ৰিফ্ট ভেল'চিটি মই অকণমান স্পীডত বুজাবই ট্ৰাই কৰিছোঁ যদি এইখিনিও তোমালোকৰ স্লো লাগিছে তেতিয়াহ'লে 1.5x চাই ল'বা তোমালোকে ড্ৰিফ্ট স্পীড অৰ ড্ৰিফ্ট ভেল'চিটি চ' ড্ৰিফ্ট স্পীড মানে কি জানানে এডাল কণ্ডাক্টৰ আছে এডাল ৱায়াৰ আছে তাত ইলেক্ট্ৰনছ বহুত থাকে গম পোৱা নে তোমালোকে ফ্ৰী এইবিলাক কি বুলি কয় ফ্ৰী ইলেক্ট্ৰনছ এইবিলাক কি বুলি কয় ফ্ৰী ইলেক্ট্ৰনছৰ কি মোশ্যন থাকে কোৱা মই মনত পেলাই দি আছোঁ হা ফ্ৰী ইলেক্ট্ৰনছৰ ৰেণ্ডম মোশ্যন থাকে ৰেণ্ডম মোশ্যন মানে কি ৰেণ্ডম মানে কি জাহা তাহা ইফাল
ঘূৰি ফুৰে আচ্ছা যদি ফ্ৰী ইলেক্ট্ৰনৰ ৰেন্ডম মোশন থাকে তেতিয়াহ'লে ৰেন্ডম মোশনৰ কাৰণে আমি কাৰেন্ট পাওঁ নেকি কাৰণ কিয় স্যাৰ আপুনি অলৰেডি কৈছিলে আমাক কি যে ইলেক্ট্ৰনৰ মোশন মানে কাৰেন্ট অলপ আগত লিখিছো দা ফ্লো অফ চাৰ্জ মানে কাৰেন্ট আৰু এটা কাম কৰিব তোমালোকে মই যেতিয়া বাৰে বাৰে লিখি যাওঁ বাৰে বাৰে মুছি যাওঁ নহয় স্ক্ৰীনশ্বট লৈ ল'বা তেতিয়া তোমালোকৰ কাৰণে ভাল হ'ব নহ'লে লিখি লিখি যাবা আৰু ৰখি ৰখি চোৱা যিকোনো ফ্ৰী ইলেক্ট্ৰনৰ ৰেন্ডম মোশন থাকিবই এইটো ক'ত কৈ আছো মই কেনেকুৱা এডাল কি হয় কোৱাচোন এডাল হ'ল মেটালিক কণ্ডাক্টৰ মানে গম পাইছা নে নাই তার হয় তার কপাৰৰ তার তামৰ তার আমাৰ ঘৰত যোনবিলাক আছে না ইলেক্ট্ৰিচিটি ৱায়াৰ আছে না সেইবিলাক কথা কৈছো নট অনলি কপাৰ ইট মে বি এলুমিনিয়াম অলসো তো সেইবিলাক ৱায়াৰৰ কথা কৈছো তো মেটালিক ৱায়াৰৰ সদায় ফ্ৰী ইলেক্ট্ৰন থাকিবই মেটেলছৰ ফ্ৰী ইলেক্ট্ৰন থাকে ফ্ৰী ইলেক্ট্ৰনছৰ কি থাকে ৰেন্ডম মোশন থাকে ৰেন্ডম মোশনৰ কাৰণে কাৰেন্ট নবনে কাৰেন্ট বনিব লাগিলে কি হ'ব লাগিব জানানে তাৰ মোশনটো পাৰ্টিকুলাৰ হ'ব লাগিব তো কি হয় যেতিয়া এডাল ৱায়াৰত মই এটা বেটাৰী ফিট কৰি দিম তেতিয়া ইলেক্ট্ৰনছ বিলাক কি হ'ব জানানে এটা ডাইৰেকশ্যনত ফ্লো হ'ব আৰু কোনটো ডাইৰেকশ্যনত ফ্লো হয় জানানে যোনফালে তোমাৰ সৰি ধৰা এইটো পজিটিভ নহয় এইটো নিগেটিভ নহয় জানো সো আমাৰ ইলেক্ট্ৰিক ফিল্ড কোনফালে আছে এইফালে তো ইলেক্ট্ৰনৰ ফ্লো কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ অপোজিট ডাইৰেকশ্যনত দ্যাট মিন্স আমি এতিয়া এই বস্তুটোক আমি ব্যাটাৰী বুলি ধৰি নলওঁ আমি এইটো ব্যাটাৰী বা পটেনশিয়াল ডিফাৰেন্স বুলি ধৰি নলওঁ এতিয়া আমি এইটো কি বুলি কম জানানে ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰা বুলি কওঁ শুনা মনত ৰাখিবা ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰা আৰু এডাল তাৰত ব্যাটাৰী লগত দুটাৰ মিনিং সেম ফিজিক্সৰ ল্যাঙ্গুৱেজ বিলাক বেলেগ বেলেগ হয় মোৰ কথাটো বুজি পাই আছা ন কি ক'ব বিচাৰিছা এডাল তাৰত ব্যাটাৰী লগালেহে তুমি কাৰেন্ট পাবা তো তুমিও জানা মইও জানো বাট দা থিং ইজ আমি কি লিখিম লিখোতে এনেকা লিখিম ডিউ টু দা চাবা দেই ল্যাঙ্গুৱেজ বিলাক চাবা ডিউ টু দা এপ্লিকেশন অফ electric field in a metallic conductor comma the free electrons gain a velocity or speed which is আহি আছে না বড় দেখিনে known as drift speed মানে মই কি কলো বুজি পাইছানে due to the application of electric field যেতিয়া এডাল তাৰত আমি এটা ব্যাটাৰী কানেকশন কৰো বা ইলেক্ট্ৰিক ফিল্ড দিও তেতিয়া ইলেক্ট্ৰন বিলাকে দৌৰিব ষ্টাৰ্ট কৰে এটো ৰেন্ডম মোশনটো নহয় কিন্তু ৰেন্ডম মোশনৰ কথা কোৱা নাই এটা এটা বেলেগ মোশন এটা ডাইৰেকশ্যনত যাব বিচাৰে সো সেই যোনটো ৰেন্ডম মোশন নহয় সৰি ৰেন্ডম মোশন মানে যাতা ঘূৰি ফুৰি থাকে বাট যেতিয়া আমি তাতে ইলেক্ট্ৰিক ফিল্ড লগাও কোড লগাম আমি ইলেক্ট্ৰিক ফিল্ড কোড এপ্লাই কৰিম আমি কণ্ডাক্টৰ ডালত বা তার ডালত তেতিয়া তাৰ যোনবিলাক ইলেক্ট্ৰনছ আছে ইলেক্ট্ৰনছ বিলাকে কি পায় হিয়তে এটা ভেলোচিটি পায় সেই ভেলোচিটিটো কি বুলি কয় ড্ৰিফট স্পীড বুলি কয় ড্ৰিফট ভেলোচিটি বুলি ক'ব পাৰা ড্ৰিফট ভেলোচিটি বুলি কয় আৰু ইয়াৰ ডাইৰেকশ্যন কি হয় সদায় ইলেক্ট্ৰিক ফিল্ডৰ অপোজিট ডাইৰেকশ্যনত হয় বুজি পাইছা এতিয়া আমি ড্ৰিফট স্পীডৰ কি কৰিম জানানে ফৰ্মুলাটো ডিসকাশন কৰো এবাৰ চাই লওঁ কি কথা দিয়া আছে আচ্ছা আমি অলপ শৰ্টকে ডিসকাশন কৰিম এনিৱে তোমালে ভালকে পঢ়ি থাকিবা বি অপটিমিস্টিক ভাল ভাল চিন্তা কৰিবা যে সাৰে এইবিলাক পঢ়াই আছে এইবিলাক আহিবই এক্সামত নাহিলে বাদ দিয়া পিছত কমেন্টত গালি পাৰিবা এটা আহিব বুলি ভাবিয়ে পঢ়ি থাকিবা আৰু চোৱা কিছুমান আমি ফৰ্মুলাস কথা পাঠো হা মই শৰ্টকে লিখি আছো তোমালোকৰ নোটছত থাকিব মোস্ট প্ৰবেবলি আৰু আমি এটা ফৰ্মুলা পাইছো F = ma পাইছো নে স্যার পাইছো ক্লাস 9 মানৰ পৰা পাইছো সো F = ma হলে আৰু তুমি ফৰ্মুলা পাইছিলো এইটো চেপ্টাৰত নাই পোৱা ফাৰ্স্ট চেপ্টাৰত পাইছিলো তোলে মনত পেলোৱা E = F/Q মনত আছে ইলেক্ট্ৰিক ফিল্ড মানে কি হয় ফোর্স বাই চার্জ আমি এটা চার্জ বুলি নকও আমি এটা কি কম জানানে F/E বুলি কম চার্জ মানে ইলেক্ট্ৰন ন কিউৰ জায়গাত খালি E কৰি দিছো F = এইটা মাল্টিপ্লাই কৰিলে কি হ'ব EE এটো হল ইলেক্ট্ৰিক ফোর্স বা ইলেক্ট্ৰোস্ট্যাটিক ফোর্স আৰু এটো হল আমি নরমালি যোনটো ফোর্স ইউজ কৰো ঠিক আছে এটো সো এটা কাম কৰিবা তোমালোকে এতিয়া এই F ৰ জায়গাত কি লিখিবা ইয়াতে তোমালোকে EE লিখিবা EE আৰু এইফালে কোন আছে M এই M টো কাৰ M জানা এটো কাৰ মাস গম পাইছা ইয়াতে ইলেক্ট্ৰনছৰ মাসৰ কথা কৈ আছো আমি কি বনাই আছো ড্ৰিফট ভেলোচিটি ফৰ্মুলা বনাই আছো ওকে এটা ইয়াৰ পৰা তুমি A ওলালে কি হ'ব কোৱাচোন EEM
হবনে বাস এইটো বস্তু তোমালে নাম্বাৰ 1 ধৰি লবা আৰু এইখিনি সাইডত বনাই লৈছে তোমালে ঠিক আছে ইমানো এক্সামত এনেকে লিখি নহিবা উই নো দ্যাট লিখিবা কিবা কিবি অলপ জানা নহয় ইন্ট্ৰোডাকশন পাৰ্টটো লিখিবা ডাইৰেক্ট এখিনি লিখি আহিলে এক্সামত কেনেকৈ নম্বৰ পায় কিন্তু বুজাইহে আছো মই শৰ্টকাট চাই লবা এতিয়া তো আৰু এটা ফৰ্মুলা তোমালে ক্লাস 9ত পাইছা ক্লাস 11ত পাইছা that again we know that যদি তুমি অকলে জানা তেতিয়ালে I know that লিখিবা v equal u plus at মনত আছে নে ফৰ্মুলা পাইছিলা এটা না ক্লাস 9 ৰ পৰা পাইছিলা এটো ইউনিফৰ্ম এক্সিলাৰেশনৰ ফৰ্মুলা আছিল এটা চোৱা ইয়াতে v টো কি বুলি কবা জানানে in place of v you can write vd কিয় লিখিছে না drip velocity or drip speed okay or in this case starting of electrons বিলাকৰ স্পিড কিমান থাকিব স্যাৰ 0 থাকিব যেতিয়ালৈকে ইলেক্ট্ৰিক ফিল্ড এপ্লাই নকৰো তেতিয়ালৈকে তাৰ ড্ৰিপ স্পিড থাকিব নেকি ড্ৰিপ স্পিড নাথাকে তাৰ ইনিশিয়াল স্পিড কিমান থাকিব ইউ মানে ইনিশিয়াল আৰু ভি মানে কি আছিল ফাইনাল ফাইনালটো আমি কি কৈছো ভি ৰ জায়গাত ভি দি দিছো ইনিশিয়ালটো কি ধৰিম আমি 0 ধৰিম এ টু এৰ জায়গাত কি লিখিম ওপৰৰ পৰা এ লিখিম কি আছে ই বাই এম আচ্ছা আৰু এটা কথা কৈছো কিছুমান বুকত টি টু টি লিখা আছে কিছুমান বুকত টি কি লিখা আছে জানানে টাউ দিয়া আছে অলৰাইট কিছুমান অনুসাৰ টাউ দিয়া আছে সো এতিয়া ফৰ্মুলাটো কি বনিলে চোৱা এখিনি আহি আছে ন এখিলৈকে আহি আছে ন চোৱাচোন ভিডিওত আহি আছে না নাই ই এম বাই টাউ টাউ মানে টাইমে হয় ইয়াতে টাউ কি বুলি কয় জানানে টাউ মানে মই লিখি দিছো না ইয়াতে টাউ কয় ৰিলেক্সেশন টাইম মই অলৰেডি বাৰে বাৰে কৈ আছো যে মই বেছি ডিটেইলছত যোৱা নাই জাস্ট মই ৰিভিজন দি আছো ৰিলেক্সেশন টাইম ওকে তো এইখিনি তোমালে বুজি পালা এটো হল আমাৰ ড্ৰিপ স্পিডৰ ফৰ্মুলা ৰখি দিছো এক সেকেন্ড তোমালোকে হেৰি লৈ লবা স্ক্ৰিনশ্বট লৈ লবা সো এবাৰ নেক্সট ফৰ্মুলা কি আহিব চোৱা নেক্সট ফৰ্মুলা আহিব এটো অলপ মান মাথা মাৰিব লাগিব দে মোৰ লগত তোমালোকে একেলগে ৰিলেশন between current and drip speed কিটা মানে ৰিলেশন কি আছে এটো সোয়া যেতিয়া এটা ইলেক্ট্ৰনে ড্ৰিপ স্পিড পাব তাৰ মানে তো কারেন্ট পাই হল ন যেটা ইলেক্ট্ৰনটো দৌৰিব দৌৰা ইলেক্ট্ৰন দৌৰা মানে তো কারেন্ট ন তো হেতু মানে ৰিলেশনটো কি হয় এটো দিছে তো তাৰ কাৰণে আমি শৰ্টলি আমি এটা ডায়াগ্ৰাম বনাই লও এখিনি সলভ কৰো কিবা কিবি জি পাৰো চাও কি হয় এডাল কন্ডাক্টৰ হয় ইয়াত তুমি কি লগাইছা ইলেক্ট্ৰিক ফিল্ড দিছা এটো ব্যাটাৰী মানে ইলেক্ট্ৰিক ফিল্ড হৈ লব পাৰা সো ইয়াৰ লেন্থ কিমান হৈ লৈছা তোমালোকে ইয়াৰ লেন্থ হৈ লৈছা কিমান l length l অলৰাইট এটো কোৰ পৰা কোন আছে a এটো b পয়েন্ট এটো a পয়েন্ট আছিল এটো b পয়েন্ট অলৰাইট সো ইলেক্ট্ৰিক ফিল্ড কোন ফালে আছে প্লাসৰ পৰা মাইনাস এটো প্লাস এটো মাইনাস প্লাসৰ পৰা মাইনাস ইলেক্ট্ৰিক ফিল্ড এফালে আছে সো ইলেক্ট্ৰনছৰ মোশন কোন ফালে হ'ব যা ইলেক্ট্ৰনছৰ মোশন মানে তো ড্ৰিপ ভেলোসিটি ন যেতিয়াই তুমি তাৰ তলত এটা ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিবা ইলেক্ট্ৰিক ফিল্ড ব্যাটাৰী যেতিয়া লগাবা তেতিয়া তাৰ কি হ'ব ইলেক্ট্ৰনছ বিলাকৰ মোশন পাবা বাট কোন ফালে পাবা অপোজিট টু দা ইলেক্ট্ৰিক ফিল্ড এটুকেটো ড্ৰিপ স্পিড বুলি কয় অলৰাইট এখিনি বস্তু পাইছো এতিয়া আমি কেইটামান ইয়াতে এজাম্পশন লাগিব এজাম্পশন এটা লিখি লও কি এজাম্পশন হ'ব অলৰাইট আমি শুনি লও এতিয়া হা লেট মই যি কৈ আছো চাই লবা n মানে হল নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰন পার ইউনিট ভলিউম স্মল n মানে মনত ৰাখিবা a মানে কি হয় এই ক্রস সেকশনাল এরিয়া বুঝায় তারডাল কিমান মোটা হয় এই বস্তুটো বুঝায় এই বস্তুটো চোৱা এই বস্তু পাই r স্কয়ার নকয় নেকি এই বস্তুটো হল এরিয়া এটো কি বুলি কব ক্রস সেকশনাল এরিয়া এডাল তার কিমান মোটা বা কিমান মিহি থাকিব নহয় এটো কব ক্রস সেকশনাল এরিয়া অলরাইট নেক্সট আহিব l মানে কি হ'ব লেন্থ অফ দা কন্ডাক্টৰ লেন্থ অফ দা ওয়্যাৰ শর্টকাটত লিখিছো যোৱা লেন্থ অফ দা ওয়্যাৰ আৰু কি থাকিব আৰু মেইনলি ইয়াতে তো NaL আছে আচ্ছা আৰু বাকিখিনি নালাগে বাকিখিনি এনে ওলাই যাব আচ্ছা এটা তোমালোক মই এটা কথা কৈ আছো ক্যাপিটাল N মানে কি জানা ক্যাপিটাল N মানে হল টোটাল নাম্বার অফ ইলেক্ট্রন ক্যাপিটাল N এর ফর্মুলাটো কি বনিব কোৱাচোন ক্যাপিটাল N মানে হল টোটাল নাম্বার স্মল n মানে হল কি নাম্বার অফ ফ্রি ইলেক্ট্রন পার ইউনিট ভলিউম
তো স্মল এনৰ লগত যদি ভলিউমটো মাল্টিপ্লাই কৰা তেতিয়ালে ক্যাপিটাল এন পাবানে নাই ভিডিওৰ পিছফালৰ পৰা কৈ থাকিবা পাম পাবই লাগিব তো কি হ'ব ক্যাপিটাল এন ইকুৱেল স্মল এন ইনটু ভলিউম স্মল এন ইনটু ভলিউম মানে কি জানা নাই এডাল ওয়্যাৰৰ শেপটো কেনেকুৱা সিলিন্ড্ৰিকেল শেপৰ ভলিউম কেনেকুৱা এৰিয়া ইনটু লেন্থ কি আহিব NaL মনত ৰাখিবা ক্যাপিটাল N ইকুৱেল স্মল NaL মনত থাকিব এখিনি আচ্ছা এতিয়া আমি আৰু এটা ফৰ্মুলা ইউজ কৰিম এন্ড কি ফৰ্মুলা ইউজ কৰিম কোয়ান্টাইজেশন অফ চাৰ্জ মনত আছে কোয়ান্টাইজেশন অফ চাৰ্জ মানে Q ইকুৱেল কি আহিব জানানে Ne মনত আছে ফৰ্মুলাটো Q ইকুৱেল Ne আচ্ছা এটা Q ইকুৱেল Ne এর জায়গা তোমালে কি লিখিব পাৰা n এর জায়গা কি লিখিব পাৰা Q ইকুৱেল NaLe লিখিব পাৰা নে স্যার পাৰো হৈ গৈছে বাস এখিলৈকে হৈ গৈছে আমাৰ কাম তো এতিয়া তোমাৰ কি লাগিব আমাৰ তুমি এটা বস্তু চাবা যেতিয়া তোমালে এইবিলাক সলভ কৰিবা কাৰ মাজৰ ৰিলেশন বনাব হৈছে কারেন্ট মানে I আৰু কাৰ ৰিলেশন বনাব হৈছে ড্ৰিপ ভেলোসিটি মানে VD ও এখিনি দেখা নাপাবা চাগে বৰ্ডৰ ওপৰত গুছি গল এ জি হক বাদ দিয়া এখিনি কারেন্ট মানে I ড্ৰিপ ভেলোসিটি মানে VD ঠিক আছে এখিনি আচ্ছা এটা কারেন্টৰ ফৰ্মুলা কি বনিব সো কারেন্টৰ ফৰ্মুলা কি বনিব কোৱাচোন I ইকুৱেল কি বনিব Q বাই T অলপ আগতে পাইছা ক্লাছৰ ফাৰ্স্ট টপিক এটোই আছিল Q ৰ জায়গাত কি লিখিব পাৰা কোৱাচোন NaLe বাই T আচ্ছা এইটো তোমালকে নাম্বাৰ 1 ধৰি ৰাখা কিয় কৈছো তাত ধৰি ৰাখা এখিনি কি কৰিবা তোমালকে স্ক্ৰিনশ্বট মাৰিবা মই ওপৰখানি মুছি দি আছো ওকে 1 2 3 হৈ গল ইয়া তলৰ পাৰ্ট খিনি কৈ আছো মই ওপৰত লিখি আছো ওকে চাবা তলে আৰু এটা বস্তু ভাবা স্পিড ইকুৱেল ডিসটেন্স বাই টাইম হয় নাই সবে জানা নাই স্পিড ইকুৱেল কি হয় ডিসটেন্স বাই টাইম সাইটো বহুত ইজি ফৰ্মুলা ইজি ফৰ্মুলা স্পিড মানে ইয়াতে কাৰ কথা কৈছো মই ড্ৰিপ স্পিডৰ কথা ডিসটেন্স মানে কাৰ কথা কৈছো এৰ পৰা বি ডিসটেন্স কিমান আছে যেতিয়া ইলেক্ট্ৰন এটা বিৰ পৰা এ লৈকে আহিব বা এৰ পৰা বিৰ পৰা এ লৈকে আহিব ইয়াতে দেখি কিমান লেন্থ আছে ডিসটেন্স কিমান আছে L টাইম কিমান আছে T আচ্ছা এতিয়া কি কৰিব জানানে আমাক এই টাইমৰ জায়গাত এখিনিৰ পৰা কিবা এটা বহাব লাগে টাইম ইকুৱেল কি লিখিব পাৰা কোৱা টাইম ইকুৱেল লিখিব পাৰা তোমালে কি জানানে L বাই VD লিখিব পাৰা সো এইটুক তোমালে ধৰি লবা 2 নাম্বাৰ তলখিনি এতিয়া মই মুছি দিছো মই চাই লওঁ আচ্ছা ঠিক আছে মোৰ কাৰণে হৈ যাব এতিয়া ইকুৱেশন 1 ইমপ্লাইজ লিখা ইকুৱেশন 1 ইমপ্লাইজ ইকুৱেশন 1 ত কি আছিল চোৱা I ইকুৱেল মই পাহৰি থাকিলো চোৱা Q বাই T ন NaLe বাই কি আছিল T আছিল না T ৰ জায়গাত কি লিখিবা L বাই VD তো ইকুৱেশন 1 ত তুমি যে T ৰ জায়গাত কি বহালা কোৰ পৰা বহালা T এইটো T ৰ ভ্যালুটো বহালা না ব্র্যাকেটত কি লিখিবা from 2 বুজি পাইছা নে কিবা বুজি পাই আছা ন আচ্ছা এতিয়া কি হইব কোৱাচোন L আৰু L ক্যান্সেল যাব I VD তো কত গুছি যাব তলত আছিল ওপৰত গুছি যাব I ইকুৱেল কি হ'ব NaeVD সো কি ধুনিয়া ৰিলেশন বনিলে এটো এটা এনেকুৱা ফৰ্মুলা যত কারেন্টটো আছে ড্ৰিপ ভেলোসিটি আছে ৰিলেশন মানে কি এনেকুৱা এটা ফৰ্মুলা বনা যত দুটা বস্তুই আছে কারেন্ট এন্ড ড্ৰিপ ভেলোসিটি অলৰাইট ইয়াৰ পৰা যদি ভালকে চাব বিচাৰে কি হ'ব কোৱাচোন কারেন্ট প্ৰপৰশনেল ড্ৰিপ ভেলোসিটি হ'বনে নাই হ'বই লাগিব মানে যেতিয়া এটা ইলেক্ট্ৰনৰ ভেলোসিটি বা ড্ৰিপ ভেলোসিটি অর ড্ৰিপ স্পিড ইনক্রিজ হ'ব কারেন্টটো বেছি হ'ব অলৰাইট এখিনি বুজি পালা ওকে এইটা সো এবাৰ টপিক কি আহিব ইলেক্ট্ৰন মোবিলিটি নেক্সট টপিক ওকে নেক্সট টপিক চালো ইলেক্ট্ৰন মোবিলিটি ইজ ডিনোটেড বাই মিউ কি দি বুজায় মিউ দি বুজায় তাৰ ফৰ্মুলাটো লিখি লও VD বাই E এটা এইটো ফর্মুলা কি বুঝি পালা তোমালোকে চোৱা VD মানে হল ড্রিপ স্পিড E মানে হল ইলেকট্রিক ফিল্ড তার মানে হল তুমি ভাবি লোৱা এডাল কন্ডাক্টৰ আছে কন্ডাক্টৰ দিলা তোমালোকে ইলেকট্রিক ফিল্ড এপ্লাই কৰিছা ইলেকট্রিক ফিল্ড দিছা মানে ব্যাটারি লগাইছা একচুয়ালি কিমান দিছিলা ইলেকট্রিক ফিল্ড ধৰি লৈছো মই 10 নিউটন পার কুলম দিছিলা ইলেকট্রিক ফিল্ড নিউটন পার কুলমত আহে নহয় যাৰ কাৰণে ইলেকট্রিক ফিল্ড দিলে কি হয় ইলেক্ট্ৰনস বিলাকে কি পায় ড্ৰিপ স্পিড পায় আৰু এবাৰ কৈছো ইলেকট্ৰিক ফিল্ড দিলে কি হয় ইলেক্ট্ৰনস বিলাকে ড্ৰিপ স্পিড গেইন কৰে
ধৰি লোৱা ইয়াতে যোনবিলাক ইলেক্ট্ৰনছ আছিলে ইলেক্ট্ৰনছ বিলাকে কিমান স্পীড পাইছে ধৰি লৈছো আমি 20 মিটাৰ পাৰ সেকেন্ড পাইছে স্পীড অলৰাইট এটো সবে জানা যে কিবা এটা ইলেক্ট্ৰিক ফিল্ড দিলে ইলেক্ট্ৰনছ বিলাকে স্পীড পাবই মই ধৰি লৈছো 10 নিউটন পাৰ কুলম দিছো যাৰ কাৰণে কিমান স্পীড পাইছে 20 মিটাৰ পাৰ সেকেন্ড মোবিলিটি মানে হল 1 দিলে কিমান পালা হয় মানে ইউনিট ইলেক্ট্ৰিক ফিল্ড ইউনিট মানে কি 1 নিউটন পার কুলম দিলে মোবিলিটি মানে হল যদি তুমি ইফ E equal 1 Newton per coulomb then what will be the value of Vd হেতু হদে হেতুকে মোবিলিটি বুলি কয় পার ইউনিট ইলেক্ট্রিক ফিল্ডত কিমানখিনি স্পিড পাবা কেনে কৰিবা কোৱাচোন স্যার একদম ইজি মই 20/10 কৰি দিম হেতুটো আছে 20/10 এটো আছে Vd by E নাই নেকি কাৰণ লিখিলে কেনেকে লিখিবা mobility means মই শর্ট ফর্মত লিখিছো it means the speed the drift speed gained by an electron per কি হ'ব কোৱা per unit electric field মানে 1 নিউটন দিলে কি হলে কিমানখিনি drift speed পালা হয় হেতুৱে কথা per unit electric field মই শর্টকাটত নালাগে দে গোটে লিখি দিম দে per unit electric field বুজি পাইছা নে কি কৈছো drift speed per unit electric field হেতুৱে কি বুলি কয় মোবিলিটি বুলি কয় বাৰে বাৰে কৈছো বুজি লোৱা 10 নিউটন পার কুলম দিলে যদি তুমি 20 মিটার পার সেকেন্ড পালা হয় স্পিড 1 নিউটন দিলে কিমান পালা হয় কেনেকে ওলাবা 20/10 নকৰিবা 20/10 মানে Vd by E নহয় নেকি মানে 1 নিউটন পার কুলম এটা মনত ৰাখিবা নিউটন পার কুলমক কেতিয়াবা কি বুলি কয় 1 ভোল্ট পার মিটার বুলি কয় কাৰণ নিউটন পার কুলম মান আৰু ভোল্ট পার মিটার দুটাই ইলেক্ট্রিক ফিল্ডৰে ইউনিট হয় ঠিক আছে মনত ৰাখি লবা হা এইটোৱে মোবিলিটি তো মোবিলিটি তো বুজি পালা কিন্তু মোবিলিটিৰ অকল যে এইটোৱে ফৰ্মুলা আছে তেনেকুৱা কেস নহয় ফৰ্মুলা বহুত আছে ওকে কি ফৰ্মুলা আছে কথা পাতো বাইদা তোমালোকৰ কাৰণে এটা হোমৱৰ্ক বুলি ভাবি লোৱাচোন SI ইউনিট অফ মোবিলিটি মাথা মাৰিবাচোন কেনেকে ওলাব পাৰা SI ইউনিট অফ মোবিলিটি এক্সামত আহিব যোৱা ফাইনেলত আহিব পাৰে আহিব বুলি 100% কোৱা নাই আবা এতিয়া আমি মোবিলিটিৰ যোনটো ফৰ্মুলা আছে তাক আমি বেলেগ ষ্টাইলত লৈ যাম কেনেকে লৈ যাম কোৱাচোন চোৱা তোমালোকে ইয়াৰ আগৰ টপিকত কি পঢ়িলা এটা ইয়াৰ আগৰ তাৰ আগৰ টপিকত পঢ়িছিলা Vd এটা ফৰ্মুলা পঢ়িছিলা হয় না E equal EEM by কি আছিল মোৰ লগত কেইটামান ষ্টুডেন্ট বহিও আছে তোমালোকে বাৰু ইউটিউবত এটা ভিডিঅত চাবা কেইটামান ষ্টুডেন্ট মোৰ লগত বহিও আছে সিহঁতে বহি প্ৰেক্টিস কৰিয়ে আছে সো মই হতকে কোৱেশ্চনটো কৰিছো এইটো ফৰ্মুলা আছিল না Vd EEM by tau ওকে ইয়াৰ পৰা সকে E আৰু E কেনসেল যাব তো মিউৰ ফৰ্মুলা কি বনিলে কোৱাচোন বলো EM by tau এইটো এটা কিন্তু মিউৰ ফৰ্মুলা এইটো এটা মিউৰ ফৰ্মুলা নোহোৱা বুলি নকয় এইটো এটা মিউৰ ফৰ্মুলা এইটো হয় অলৰাইট বুজি পাইছা নে নাই পাইছা বুজি ন আচ্ছা আৰু কি ফৰ্মুলা বনাব পাৰা আৰু পাৰি ফৰ্মুলা বনাব আচ্ছা আমি এটা ভাবো দেই কথা মই কৈ আছো তোমালোকক চালা মাত্ৰ যে পাইছিলা কারেন্ট আৰু ড্ৰিপ ভেলোসিটিৰ মাজৰ ৰিলেশন কি পাইছিলা কোৱাচোন I equal NAE Vd পাইছিলা নে নাই পাইছিলা তো ইয়াতে Vd equal কি লিখিব পাৰা কোৱাচোন Vd জায়গাত mu into E লিখিব পাৰা নাই ই তো এফালে গেলে তো চোৱা দেখিছা কিমান জিনিয়াস মই ফৰ্মুলা বনাই দিব পাৰো তো Vd জায়গাত কি লিখিবা তোমালোকে mu E লিখিবা এইটো কি ৰিলেশন বনিলে কোৱাচোন ক'ব পাৰিবানে নতুন এটা ৰিলেশন বনিলে যদি এক্সামত আহে কি কৰিবা আগৰ ৰিলেশনটো আছিল যোনটো আমি পঢ়িছিলো কারেন্ট আৰু ড্ৰিপ ভেলোসিটিৰ মাজৰ ৰিলেশন বিটুইন কারেন্ট এন্ড ড্ৰিপ স্পিড এইবাৰ ৰিলেশন পাইছো কারেন্ট এন্ড মোবিলিটি এইবাৰ ৰিলেশন কাৰ পাইছো কারেন্ট আৰু মোবিলিটি মই লিখি দিছো কারেন্ট এন্ড মোবিলিটি আগৰ ৰিলেশনটো কি আছিল গমে পাইছিলা ন নতুন এটা ৰিলেশন পালা দেখিছানে কিমান ধৰণৰ ৰিলেশন বনাব পাৰা তোমালোকে গম পাইছা সো ইয়াৰ পৰা আৰু এটা লাইন লিখিব পাৰা I is directly proportional mu mobility বেছি হলে কারেন্ট বেছি হ'ব এডাল কন্ডাক্টৰত
আমি এডাল কণ্ডাক্টৰৰ মোবিলিটি চাই গম পাই যাওঁ হেডাল কণ্ডাক্টৰ বেছিকে কাৰেণ্ট দিব নে কমকে কাৰেণ্ট দিব গম পাইছানে তো আৰু এটা কথা ক'লো মই কি এসআই ইউনিট অফ মিউ এটো তোমালোকৰ হোমৱৰ্ক স্যাৰ আপুনি কিয় কৰাই নিদিয়ে মই সব কেনে কৰাই দিম এটা কথা তোমালোকে কৰিব আৰু এটা চাবা এসআই ইউনিট আৰু লগতে ডাইমেনশন চাবা ডাইমেনশন আৰু যদি আজি যোনটো মই ভিডিও বনাই আছো এটো তোমালোকে চাবা চাইফালে যদি ভাল লাগে তেতিয়া কমেন্ট কৰি মোক জনাবা মই আকৌ নেক্সট চেপ্টাৰ বনাই থাকিম তোমালোকে জোজ দিলেহে মই বনাব মন যাব নহলে মন নাযাব তো অলৰাইট এখিনি হৈছে সো এতিয়া আমি এটা বেলেগ টপিকত যাম স্ক্ৰিনশ্বট লৈ লবা অলপ বেছিকে পঢ়িব লাগিব স্কুটি কাৰণে বেছি নম্বৰ লাগে বলে স্কুটি পাবলে 80% মান লাগে গতিকে কষ্ট বেছিকে কৰিব লাগিব অলৰেডি টাইমটো বহুতখিনি গলে যিখিনি টাইম আছে এইখিনি ভালকে ইউটিলাইজ কৰিব লাগিব আৰু সো এতিয়া আহিব আমাৰ নেক্সট টপিক তোমালোকৰ সবৰে ফেভাৰিট আৰু ইজি টপিক ওমছ ল বাট হায়াৰ সেকেন্ডাৰীত ইমানো ইজি নহয় ওমছ ল কিবা কিবি ঢেৰ কথা আহি যায় ন ওমছ ল জানা এডাল কণ্ডাক্টৰত এডাল তাৰত যদি ভোল্টেজ দিও কি হ'ব স্যাৰ কি যে সুধে এইটো প্ৰশ্ন ন ভোল্টেজ দিলে কি হ'ব কাৰেন্ট পাম এইটোৱে ওমে কৈছিলে তো ইমান ডাঙৰ ফৰ্মুলা কিয় বনিলে কাৰণ তেওঁ প্ৰথমতে কৈছিলে আমি আগতে জানাই নাছিলো যে তেওঁ ফাৰ্স্ট মানুহ আছিল যোনে কৈছিলে যে ভোল্টেজ ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু দা কাৰেন্ট দা পটেনশিয়াল লাইন স্টেটমেন্টটো চাই লবা যোনবিলাক সাইন্টিষ্টৰ স্টেটমেন্ট লস বিলাকৰ তুমি সেইটো নিজৰ মতে বনাই নিলিখিবা মই তোমাক বুজাইহে আছো the applied voltage to a across a conductor is directly proportional to the current flowing through the conductor ধুনিয়া কেনেকৈ বনাইছে না লিখিবা বাট ইয়াত এটা কেস আছে কেসটো কি জানানে এইটো কেতিয়া পসিবল হ'ব at constant temperature কি হ'ব লাগিব সব এটা পইণ্ট মিস আউট হৈ যাব পাৰে কাৰণ কি যেহেতু মই ওয়ান শট টাইপ ভিডিও বনাই আছো তো বেছি দি ডেপথত পঢ়িবলে তুমি কপিখন পঢ়ি দিবা টেনশন নাই সো ভোল্টেজ বেছিকে দিলে কারেন্ট অবভিয়াসলি তুমিও জানা 2 ভোল্টৰ ব্যাটাৰী লগালে কারেন্ট যিমান পাবা 5 ভোল্টৰ ব্যাটাৰী লগালে কারেন্ট আৰু বেছি পাবা 10 ভোল্টৰ ব্যাটাৰী লগালে কারেন্ট আৰু বেছি পাবা ভোল্টেজ যিমান বেছি দিবা কারেন্ট সিমান বেছি হ'ব আটানো কি ডাঙৰ কথা ন জানিছাই দিয়া এইখিনি তো ভি ইকুৱেল ইয়াতে কি দিবা আৰ আই ইয়াতে আৰ মানে কি কোৱাচোন আৰ মানে ইয়াতে ৰেজিস্ট্যান্স মানে তো কি জানা আৰু এটো বুজাব লগা বৰ বেছি বিশেষ কথা নাই ৰেজিস্ট্যান্স মানে যোনে কাৰেন্টক ৰখাব বিচাৰে যোনে কাৰেন্টক অপোজ কৰিব বিচাৰে এটো কাৰ প্ৰপাৰ্টি যিকোনো ওয়্যাৰৰ এটো প্ৰপাৰ্টি ৰখাব ঐ তুমি যেতিয়া বাইক চলোৱা খুজকাৰা সাইকেল চলোৱা তোমাক কি তোমাৰ ফ্লোৰৰ লগত ফ্ৰিকশন নহয় নেকি ফ্ৰিকশন ৰখাব নিবিচাৰে নেকি এইটো ভাবিবা ইট ইজ এ কাইন্ড অফ ফ্ৰিকশনাল ফোর্স ৰেজিস্ট্যান্স তো এনেকুৱা হয় এটা ফোর্সে হয় ভাবিব পাৰা ফোর্স বুলি নকবা ইয়াৰ ইউনিটটো নিউটন নহয় বাট মই কৈছো ই কাৰেন্টক ৰখাব বিচাৰে সো যিকোনো ওয়্যাৰৰ ৰেজিস্ট্যান্স থাকিবই কম বা বেছি ৰেজিস্ট্যান্স কম হলে আমাৰ কাৰণে ভাল তাতে কারেন্ট বেছিকে যাব ৰেজিস্ট্যান্স বেছি হলে আমাৰ কাৰণে বেয়া তাতে কারেন্ট কমকে যাব সিম্পল আৰু এটুক লগতে কি বুলি কব এটু কেছৰ কাৰণে কি হয় কোৱাচোন এটু কি হ'ব কোৱাচোন কনস্ট্যান্ট অফ proportionality কি হ'ব এটো কনস্ট্যান্ট অফ proportionality এটু কেছত r টো কনস্ট্যান্ট নহয় জানো অলৰাইট এটুয়ে ওমছ ল আছিলে তো ইয়াতে আমি বুজিব লাগিব ফিৰ ইউনিট কি হয় জানা নহয় আগৰ চেপ্টাৰতে পাইছা ভোল্ট আৰৰ ইউনিট কি হয় ওম ভোল্টক ভি বুলি দিয়ে শৰ্ট ফৰ্মত ওমক কেনেকৈ লিখে চোৱা এইটো চোৱা ওমেগা কি যে শিকাইছে জানা এইবিলাক তোমালোকে আৰু এইটো কি হয় এইটো লগত পাইছিলা ন এম্পিয়াৰ এই তিনটা বস্তু গম পাইছা তোমালোকে গম পাইছা যদি ভাল কথা নাই পোৱা যদি বেয়া কথা সো এতিয়া আমি ওমছ ল খিনি বুজি পালো আমাৰ কাৰণে একো ডাঙৰ কথা নহয় ওমছ ল খিনি জানা তোমালোকেও জানা ময়ো জানো সবে বুজি পাইছো বুলি কথাটো হল ওমছ লৰ লগত কিছুমান আমি ৰিলেটেড বস্তু পঢ়িব লাগে তো নেক্সট টপিক আমাৰ কি জানা ম্যাথমেটিক্যাল বেসিস অফ ওমছ ল ম্যাথমেটিক্যাল বেসিস অফ ওমছ ল মানে তাৰ পৰা আমি নতুন এটা বস্তু পাম জানা নে কি পাম মই এতিয়া অলপমান জাস্ট ডিসকাশন কৰি দি আছো ওকে এখানে লিখি লবা তোমালোকে চোৱা তোমালোকে ওমছ লত কি পালা চোৱাচোন ভালকে চোৱা ওমছ লত তোমালোকে কি পালা টপিকটোৰ নাম লিখি লও ন mathematical
বেচিছ অফ ওমছ ল মানে এইটো ওমছ লৰ বেলেগ এটা ফৰ্ম হয় ওমছ ল ঠিক আছে এইটোৰ পৰা আমি বহুত কিবা কিবি শিকিব পাৰিম অলৰাইট এটা বস্তু তোমালোকে গুৰুত্ব দিয়া ইয়াতে ভালকে যে তোমালোকৰ মতে ওমছ ল মানে কি R = V/I হয়নে হয়নে নহয় হয় ন V = I আচ্ছা আৰু এটা মই বস্তু শিকাই দি আছো এই তুমি এটা V = I আৰু লিখিব পাৰা R = V/I ও লিখিব পাৰা I = V/R ও লিখিব সব লিখিব পাৰা নে নাই তো মই টেকনিক শিকাই দিম আজি তোমালোকক এনেকা এটা ট্ৰায়াঙ্গেল বনাই লবা ঠিক আছে ট্ৰায়াঙ্গেল বনাই লৈ ফেলে ইয়াতে এটা মাজতে এনেকে আঁচ দি দিবা ইয়াতে এটা এনেকে দিবা ওপৰত দিবা V ইয়াত দিবা I ইয়াত দিবা R কিয় এনেকে দিবা কোৱাচোন তোমাক যদি এতিয়া ইয়াৰ পৰা এটাই ফৰ্মুলা তিনটা ষ্টাইলত লিখিব পাৰি V = লিখিলে কি লিখিব পাৰা কোৱাচোন নাম্বাৰ 1 V = লিখিব লিখে IR I আৰু R লগত আছে নে নাই IR নাম্বাৰ 2 তোমাক যদি I লাগে I মানে I ইয়াতে আছে I লিখিলা V টো ক'ত আছে ওপৰত R ক'ত আছে তলত I = কি হ'ব কোৱাচোন V/R হ'ব ওপৰত তলত আছে বুজি পাইছা নে নাই স্যাৰ মোক এটো নালাগে মোক এটো লাগে R = কিমান হ'ব কোৱাচোন R = কিমান হ'ব V/I বুজি পাইছা নে কি কৈছো ওপৰত V আছে আচ্ছা কি ধুনিয়াকে শিকাই দিছো এনেকে তোমালে কৰিব পাৰা আমি ইয়াৰ পৰা কোনটো ফৰ্মুলা লৈছো এতিয়া এটো হয় এটো গোটে তিনটাই ওমছ ল হয় এটো কিয় লিখিছো তোমালোক মই এটা কোৱেশ্চন কৰিম কোৱেশ্চনটোৰ এনসাৰ তোমালোকে 2 সেকেন্ডৰ ভিতৰত দিবা ঠিক আছে আর রেজিস্ট্যান্স আছে রেজিস্ট্যান্সে ভোল্টেজ আৰু কারেন্টৰ ওপৰত ডিপেন্ড কৰি আছে নে নকৰে ডাজ রেজিস্ট্যান্স ডিপেন্ড অন ভোল্টেজ এন্ড কারেন্ট आंसर কি হ'ব yes or no কোৱা no কিয় no because এইটো ফৰ্মুলাত r কি হয় কনস্ট্যান্ট হয় কনস্ট্যান্ট মানে তাৰ ভ্যালুটো চেঞ্জ নহয় ই ভোল্টেজ আৰু কারেন্টৰ ওপৰত ডিপেন্ড নকৰে ভোল্টেজ বাইলে কারেন্টটো বাঢ়িব आंसर একে ওলাব ধৰি লৈছো তুমি ভোল্টেজ 5 ভোল্ট দিছা কারেন্ট তুমি সাপোজ এই নাই ভোল্টেজ তুমি 6 ভোল্ট দিছা কারেন্ট তুমি সাপোজ পাইছিলা 2 এম্পিয়ার তো आंसर কিমান পালা V/I মানে কিমান आंसर পালা 3 যেটা তুমি ভোল্টেজটো ভাবিলা স্যার মই ভোল্টেজটো যে এইবাৰ বঢ়াই দিও 8 ভোল্ট কৰি দিও তো কারেন্টটো বাঢ়ি যাব ভোল্টেজ বাইলে কারেন্টটো বাঢ়ি যায় কারেন্টটো কিমান হৈ যাব 4 এম্পিয়ার 4 নহব bare কিবা আচ্ছা এটা মই বুজাও তেতিয়া মই কেনেকৈ বুজাম গণ্ডগোল লাগি গল নহয় এতিয়া এটো মই 12 কৰি দিলো ডাইৰেক্ট ডাবল কৰি দিলো যা এটো তো ডাবল হৈ যাব 4 এম্পিয়ার आंसर কিমান পালা 3 বাৰে বাৰে তুমি ৰেজিস্ট্যান্স কিমান পাই আছা V/I মাৰিছা সো তুমি ভোল্টেজক যেতিয়াই চেঞ্জ কৰিবা কারেন্টটো নিজে নিজে চেঞ্জ হৈ যায় ন তো আলটিমেট ৰেজিস্ট্যান্স কি থাকে একে তো ৰেজিস্ট্যান্সে ভোল্টেজ আৰু কারেন্টৰ ওপৰত ডিপেন্ড কৰে নে নকৰে বুজি পাইছা এখিনি মনত ৰাখিবা এতিয়া লগেলে তোমালোকৰ মাইন্ডত কোৱেশ্চন আহিলে স্যার তেতিয়ালে ৰেজিস্ট্যান্সে কাৰ ওপৰত ডিপেন্ড কৰে আহি গললে কোৱেশ্চন ৰেজিস্ট্যান্সে বেলেগ এটা বস্তুৰ ওপৰত ডিপেন্ড কৰে হেতুৰ ওপৰত আমি এটা কথা পাতিব লাগিব ৰেজিস্ট্যান্সে কাৰ ওপৰত ডিপেন্ড কৰে আমি কথা পাতিম আচ্ছা এই টপিকটো পঢ়িবৰ কাৰণে আমি পঢ়ি আছো কি ম্যাথমেটিক্যাল বেসিস অফ ওমস ল কেনেকৈ আমি কথাটো পাতো চাবা দেই এতিয়া এলা লিখি লবা সো তোমালোকে লাস্ট কি ফৰ্মুলা পাইছিলা মনত পেলোৱা এটা ফৰ্মুলা পাইছিলা উই নো দ্যাট এটো অলপ দীঘল হ'ব দে ভালকে চাই যাবা কারেন্ট আৰু ড্ৰিপ ভেলোসিটি মাজৰ ৰিলেশন কি আছিল কোৱা I = কি পাইছিলা NAEVD পাইছিলা আচ্ছা এতিয়া মই কি কৰিম কারেন্টটো কারেন্টে ৰাখিম N টো একে থাকিব A একে থাকিব E একে থাকিব VD ৰ জাগাত আমি VD ৰ আৰু এটা ফৰ্মুলা পাইছিলো EM/τ পাইছিলা নে অলপ আগত স্যার পাইছিলো বহাই দিছা এইটো ফৰ্মুলা এটা কৰ পৰা পাইছা গম পাইছা VD ৰ জাগাত লিখিছো এখিনি গম পাইছা এতিয়া চাবা I = কি লিখিব পাৰা তুমি লিখিলা N A E into E মানে কি হ'ব E²/m/τ into E হ'ব কি কৈছো ইটো এফালে লিখিছো টাউটো ইয়াত লিখিছো একো নাই না এটো ইজি কথা আচ্ছা এতিয়া তোমালোকে ফার্স্ট চ্যাপ্টাৰৰ কথা মনত পেলোৱা ফার্স্ট এটা ফৰ্মুলা পাইছিলা E = dV/dr বহুত ফৰ্মুলা জানিব লাগে ফিজিক্স পঢ়িলে dV/dr মনত আছে ফৰ্মুলা
তো এই ফৰ্মুলাটো ইয়াতে আমি এনেকৈ ইউজ কৰিম E ইকুৱেল V/L মানে ভোল্টেজ বাই ডিষ্টেন্স বা লেন্থ ইয়াতে এইটো ফৰ্মুলা ইউজ কৰিম ইৰ জায়গাত কি লিখিম আমি এইটো পাইছিলো ফাৰ্স্ট চেপ্টাৰত পাইছিলো পটেনশিয়াল সেকেন্ড চেপ্টাৰ একচুয়ালি পটেনশিয়াল এন্ড কেপাসিটেন্স তাতে পাইছিলো আমি এইটো তো এইটো dv/dr আছিল তাক আমি dv মানে v ধৰি লৈছো ভোল্টেজ আৰু তলত কি আছে আমি লেন্থ তো এই ইৰ জায়গাত মই v/l লিখিম কিয় লিখিম এতিয়া কোৱেশ্চন নকৰিবা পিছত গম পাবা আমি ওহমছ ল এটা বেলেগ ফৰ্ম কৰিব বিচাৰিছো যত আমি ধৰিব গম পাম যে ৰেজিস্ট্যান্স একচুয়ালি কাৰ ওপৰত ডিপেন্ড কৰে ৰেজিস্ট্যান্সে তো v আৰু i ৰ ওপৰত ডিপেন্ড নকৰে অলৰেডি কলো নে নাই মই ৰেজিস্ট্যান্সে কাৰ ওপৰত ডিপেন্ড কৰে চাবা দেই এতিয়া n a e স্কয়াৰ tau m ইৰ জায়গাত কি লিখিব পাৰা ইৰ জায়গাত কি লিখিবা v/l হবনে v/l মজা বুজি পাইছা এখিনি ই ভি tau বাই ঠিকে আছে এখিনি এনেকে তোমালোক শিকাই থাকিলে মই এক্সাম দিব পাৰিম এতিয়া আৰু এবাৰ প্ৰেক্টিস হৈয়ে আছে মোৰ এই ভি টো ওপৰত আছে তলত লৈ লিবা i/v ঠিকে আছে n a e স্কয়াৰ tau v টো ইয়াত লৈ আনিছো যে গম পাইছা ml আচ্ছা অলপ আগত তোমালোকৰ ফৰ্মুলা শিকাইছিলো কি শিকাইছিলো r ইকুৱেল v/i শিকাইছিলো নে মই ওহমছ ল মনত আছিল নহয় ইয়াতে v/i হৈছে না i/v হৈছে উল্টা হৈ আছে তাক তুমি এনেকে লিখিবা উল্টাই দিবা i/v টো কি লিখিবা v/i এইফালে উল্টালে তো এইফালে উল্টাই দিব লাগিব ওপৰত কোন যাব ml তলত কোন আহিব n a আহি আছে না এখিনি আহি আছে ন আৰু এটা লাইন আহিব নে আচ্ছা v/i উল্টাই দিছা গম পাইছা i/v টো v/i কৰি দিছা এটুকু উল্টাই দিছা v/i জায়গাত কি লিখিব পাৰা কোৱা কি লিখিব পাৰা r লিখিব পাৰা দেখিলা তোমালোকে এটা r ৰ নতুন ফৰ্মুলা পালা আগত হেতু পাইছিলা নে নাই এটো কি পালা এটা r ইকুৱেল ml n a e স্কয়াৰ tau এইটোৱে হল ম্যাথমেটিক্যাল বেসিস অফ ওহমছ ল বুজি পাইছানে ভালকে ভাবি চোৱা এতিয়া চাবা আৰু এটা কথা শিকাই দি আছো মই এখিনিত ফৰ্মুলাটো ভালকে চালে তো গম পালাই r ৰ ফৰ্মুলা কি আছে r এতিয়া কাৰ ওপৰত ডিপেন্ড কৰিব শুনা r ডিপেন্ড কৰিব এ গোটেই এটা ফেক্টৰৰ ওপৰত ডিপেন্ড কৰিব r কি বস্তুতে কনস্ট্যান্ট আছে চাব পাৰিবা মই ফৰ্মুলাটো আৰু এবাৰ লিখি লৈছো মোৰ সুবিধাৰ কাৰণে যদি তোমালোকে বেয়া নোপোৱা ml/n a e স্কয়াৰ tau চোৱা এটো ফৰ্মুলা ভালকে চোৱা r কাৰ শুনা মাস অফ ইলেক্ট্রন m মানে মাস হবে এটা ফিক্স হয় না নাই এটো কিন্তু চেঞ্জ কৰা নাই কৰা নাম্বার তাত এরিয়া লেন্থ এডাল তারত তো লেন্থ একে থাকিব ন তো তার নিজে বদলি যাব নেকি ই মানে কি ই মানে ইৰ ভ্যালু জানা নহয় 1.6 * 10⁻⁻19 কুলম পাইছিলা না চার্জ এই গুটে মহা কি থাকিব কনস্ট্যান্ট থাকিব গুটে মহা কনস্ট্যান্ট থাকিলে r এ অনলি কাৰ ওপৰত ডিপেন্ড কৰিব কোৱাচোন r এ অনলি ডিপেন্ড কৰিব কাৰ ওপৰত কোৱাচোন n আৰু tau ৰ ওপৰত তাৰ মানে কেনেকে ডিপেন্ড কৰিব চোৱা তলত আছে নে না তলত মানে কি হ'ব কোৱাচোন ইনভার্সলি প্রপোর্শনাল এইটো এটা মই স্টেটমেন্ট দিলো আৰু এটো হ'ব লাগে স্টেটমেন্টটো আচ্ছা আৰু এটা কথা ইয়াতে মই ক'ব বিচাৰিলে আচ্ছা এটো দিব নালাগে হা মই এখিনি বস্তু অলপমান মিস্টেক হৈছে কনস্ট্যান্ট টেম্পারেচার এই গুটে মহা ফিক্সে থাকিব গুটে ইয়াতে লিখা আছে এটা লাইন এট কনস্ট্যান্ট টেম্পারেচার দ্য কোয়ান্টিটিজ n a e tau ml গুটে মহা কি হ'ব ফিক্সে হ'ব তো আলটিমেটলি যদি এট কনস্ট্যান্ট টেম্পারেচার লিখো এট কনস্ট্যান্ট টেম্পারেচার যদি টেম্পারেচার চেঞ্জ নকৰো এটো ওহমছ লৰ প্ৰথম লাইন আছিল নাই কনস্ট্যান্ট টেম্পারেচার হ'ব লাগিব এই গুটেই বিলাক বস্তু কি হ'ব জানানে কনস্ট্যান্ট থাকিব হেকানে কৈছে r টো কি হয় ফিক্স হয় বাট কথাটো হল আমি এটা আৰু নতুন ফৰ্মুলা পালো গম পাইছা এটো আছিল ম্যাথমেটিক্যাল বেসিস অফ ওহমছ ল বুজি পালা নে এখিনি তো শুনা নাপাও নহয় অ বুলি কলে শুনা নাপাও নহয় এতিয়া মই এটা দিগদাৰ হল মোৰ এতিয়া ইমান জোৰকে চৈ দিয়া যাতে মোবাইলৰ বাহিৰতো শুনা পাও মই ঘৰৰ পৰা চৈ দিয়া গতিকে এইবাৰ আমি নতুন টপিক এটা পঢ়িম ৰেজিস্ট্যান্স এইখিনি আকৌ ইজি লাগিব
কনষ্টেণ্ট টেম্পাৰেচাৰ গোটেইখিনি একে থাকে হা মইতো অলপ কোৱাতে ভুল হৈছিলে এইমাত্ৰ এতিয়া আহিব ৰেজিষ্টেন্স অফ দা কণ্ডাক্টৰ এই ৰেজিষ্টেন্স মানে আৰু কথা পাতিব লগা আছে ইমান কথা আছে ৰেজিষ্টেন্সৰ ন চোৱাচোন ৰেজিষ্টেন্সৰ কিমান কথা আছে ৰেজিষ্টেন্স মানে ভি বাই আই এইটো নৰ্মেল ফৰ্মুলা ঠিক আছে ভি টু কি হয় ভোল্টেজ এইটো হল এম্পিয়াৰ এইটো কি বনিব কোৱাচোন ইয়াৰ ইউনিট কি বনিব ওম বনিব হয় নাই মই অলপত কৈছিলো না 1 এম্পিয়াৰ মানে কি এতিয়া তোমালোক মই কোৱেশ্চন কৰি আছো ডিফাইন কি কোৱেশ্চন কৰিম কোৱাচোন ডিফাইন কি কোৱেশ্চন হ'ব পাৰে 1 ওম 1 ওম হয় নাই 1 এম্পিয়াৰ যেনেকৈ আছিল তো মোৰ কথা হল 1 ওম টো কেনেকৈ তোমালোকে ডিফাইন কৰিবা R ইকুৱেল V বাই I যদি হয় R ৰ এনসাৰ যদি 1 ওলাব লাগে V টো কিমান হ'ব লাগিব আৰু এটো কিমান হ'ব লাগিব কোৱা R ৰ এনসাৰ যদি 1 ওম ওলাব লাগে V টো কিমান হ'ব লাগিব 1 ভোল্ট আৰু এটো কিমান হ'ব লাগিব 1 এম্পিয়াৰ শুনা 1 বাই 1 মানে 1 নহয় নেকি আৰু ভোল্ট বাই এম্পিয়াৰ মানে কি হয় ওম হয় বুজি পাইছানে তো তোমালে লিখাত কেনেকৈ লিখিবা এডাল ওয়্যাৰত যদি আমি 1 ভোল্ট এপ্লাই কৰো যদি কারেন্ট 1 এম্পিয়ার পাও তেতিয়াহলে আমি গম পাম তাৰ ৰেজিস্ট্যান্স কিমান হয় 1 ওম এইবিলাক আহে আৰু এটা বস্তু তোমালোকে চাই দিবা কি চাব কম এই ৰেজিস্ট্যান্সৰ ডাইমেনশন কি হ'ব মই ৰেন্ডমলি বনাই আছো মই ওয়ান শট যে বনাই আছো মই একদম ৰেন্ডমলি বনাই আছো গম পাইছানে নাই যি মই অলপ ইম্পৰ্টেন্ট যেন পাইছো সববিলাক টপিক মই পঢ়াই গৈছো ডাইমেনশন ওলাই চাওঁ দিয়া কি হয় ভিডিও বিলাক ডাঙৰ হলেও সৰু হলেও চাবই লাগিব ডাইমেনশন ওলাবলৈ এইটো ফৰ্মুলা ইউজ কৰিব পাৰা কোনো প্ৰবলেম নাই এতিয়া এইটো ইউজ কৰি দিয়া R ইকুৱেল কি আছে V বাই I ডাইমেনশনৰ দুটা কথা আছে স্যাৰ মইতো ডাইমেনশন মনত ৰাখি দিম কিমান ডাইমেনশন মনত ৰাখিবা পাগল হৈ যাবা মনত ৰাখি তুমি কৰিব জানিবলৈ ডাইমেনশন না I ডাইমেনশন সবে জানে I মানে এম্পিয়াৰ হয় না নাই V ডাইমেনশন কি কৰিবা ভোল্টেজ তো কি লিখিব জানানে V ইকুৱেল W বাই কি এটা ফৰ্মুলা পাইছিলা ফাৰ্স্ট চেপ্টাৰত পাইছিলা ক্লাস 10ত পাইছিলা মনত পেলোৱা ওয়ার্ক ডান বাই চার্জ পাইছিলা নে ভুল লিখিছো নেকি ফৰ্মুলাটো ঠিকে আছে ন ভুল লিখিলে আৰু কি আৰু ভুল হ'ব আৰু ভুল লিখিলে এতিয়া চাবা মই লিখি দিছো W টো ওপৰত থাকিব Q টো ক'ত যাব তলত I টো ক'ত যাব তলত আছে আগৰ মানে Q I তো এতিয়া আমি ডাইমেনশন বিলাক বহাই চাও দে R ইকুৱেল W মানে কি জানা নহয় ওয়ার্ক ডান এই ওয়ার্ক ডান ডাইমেনশন মনত ৰাখিবা m l স্কয়ার t - 2 এনার্জি আৰু ওয়ার্ক ডান ডাইমেনশন সেম হয় m l স্কয়ার t - 2 Q মানে কি জানানে অলৱেজ মনত ৰাখিবা Q মানে চাৰ্জৰ ডাইমেনশন হয় কি জানানে 80 মানে কি এম্পিয়াৰ ইনটু টাইম কিয় 80 বুলি কৈছো কোৱাচোন কোনবা জানা নেকি কাৰণ আমি এটা ফৰ্মুলা পাইছিল I ইকুৱেল Q বাই T এটা ইয়াৰ Q ইকুৱেল কিমান হ'ব কোৱাচোন I T নহব নেকি I মানে A T মানে T তো Q দেখিলেই সদায় কি ভাবা তোমালোকে 80 আৰু টাইম I ডাইমেনশন I মানে টাইম কি টাইম নহয় সৰি A কারেন্ট হ'ব তো আলটিমেটলি ফাইনালি আনসারটো কি পালা তোমালোকে কোৱাচোন মোক R ইকুৱেল কি পালা কোৱা কি হ'ব m আহিব না m m ৰ পিছত কি আহিব l স্কয়াৰ পিছত কি আহিব t আৰু তা ওপৰত যাব ন t - 3 2 নহয় 3 এবাৰ এটা আহিব ন আগৰ পৰা দুটা আছিল তলৰ পৰা এটা যাব ন এইটো t যাব নহয় এইটোতে আৰু a * a কিমান হ'ব a স্কয়াৰ ন ওপৰত হলে কিমান হ'ব a - 2 দেখিছা ৰবা মই মোৰ কপিৰ লগত মিলাই চাওঁ মিলিছে নে নাই m l স্কয়াৰ t - 2 a মজা মিলিছে a - 2 এইটো চাই লবা এনেকে বা কপিখন উল্টা পাল্টাহে লিখা আছে দেখোন ঐ আচ্ছা ৰেজিস্ট্যান্স হল এইবাৰ টপিক আহিব কন্ডাক্টেন্স ৰেজিস্ট্যান্সৰ উল্টাই কন্ডাক্টেন্স আৰু নামটোৰ পৰাই গম পাইছা ৰেজিস্ট্যান্সে ৰখাব কন্ডাক্টেন্সে যাব দিব কাক ৰখাব কাৰেন্টক ৰখাব উল্টা it is the reciprocal of resistance is known as conductance
কি দি বুজায় g দি বুজায় তো g মানে কি হয় conduct it is the reciprocal of resistance resistance এর উল্টা হয় 1/r r এর ফর্মুলা কি আছিল কোৱা v/i এটো উপর গুছি যাব না নাই কি হৈ যাব i/v হৈ যাব তো কন্ডাক্টেন্স রেজিস্ট্যান্সৰ ইউনিট কি আছিল এটা ইউনিটৰ মাথা মাৰো হা ইউনিটৰ মাথা মাৰো রেজিস্ট্যান্সৰ ইউনিট আছিল ওম ইয়াৰ হ'ব ওমৰ উল্টা মানে ওম ইনভার্স আৰু ওমক কেনেকৈ লিখে কোৱাচোন ওমক লিখে OHM উল্টাকে লিখাচোন কি হ'ব MHO এনেকৈ লিখিব পাৰা অৰ মো কি লিখিব পাৰা MHO বুজি পাইছা নে নাই নাপালেও পোৱা বুলি বুলি কৈ থাকিবা মাজে মাজে ওমৰ উল্টা মো মানে রেজিস্ট্যান্সৰ উল্টা যে গতিকে কন্ডাক্টেন্সৰ ইউনিট কি হ'ব ওম ইনভার্স নহলে মো লিখিব পাৰা MHO লিখিব পাৰা হ'ব আৰু লিখিব পাৰা সিমান আছে কিবা কিবি ঢেৰ আছে ইউনিট ইমান জানি থাকিব নালাগে এটা এক্সাম আহিছে মেইন কথা জানিলে হ'ল এতিয়া আচ্ছা রেজিস্ট্যান্স পঢ়ালো হৈ গ'ল রেজিস্ট্যান্স হৈ গ'ল এখিনিয়ে রেজিস্ট্যান্সৰ কথা জানিবলগীয়া আছিল এটো মানে এডাল ওয়্যাৰৰ যদি রেজিস্ট্যান্স বেছি হয় তেতিয়ালে ওয়্যাৰডাল বেয়া তাতে ভালকে কারেন্ট না যাব এডাল ওয়্যাৰৰ যদি কন্ডাক্টেন্স বেছি হয় তেতিয়ালে রেজিস্টার ভালকে কারেন্ট যাব কন্ডাক্টেন্স মানে যোনে কারেন্ট যাবলে হেল্প কৰে রেজিস্ট্যান্স মানে তাৰ উল্টা এটা কারেন্ট যাবলে হেল্প নকৰে বাধা দিয়ে কারেন্টক ৰখায় গম পাইছা আৰু কিবা থাকিল নেকি নাই হ'ব দে এতিয়া আমি যাও রেজিস্টিভিটি রেজিস্টিভিটি আৰু এটা নাম আছে জানা নে কি স্পেসিফিক রেজিস্ট্যান্স আচ্ছা এইটো টপিক বুজিব লাগিলে রেজিস্ট্যান্সৰ আৰু এটা ফৰ্মুলা পাওঁ সারে কিমান ফৰ্মুলা দে রেজিস্ট্যান্সৰ ন শুনা ধুনীয়া এটা ফৰ্মুলা পাওঁ রেজিস্ট্যান্স যে এডাল ওয়্যাৰৰ লেন্থৰ ওপৰত ডিপেন্ড কৰে চিন্তা নকৰিবা ক্লাছ 10 ফৰ্মুলা শিকাই আছো রেজিস্ট্যান্সে এডাল ওয়্যাৰৰ ক্রস সেকশনাল এরিয়াৰ ওপৰতো ডিপেন্ড কৰে বাট এনেকা কেসটো কি বুজি পালা কোৱাচোন যদি এডাল ওয়্যাৰৰ বেছি লম্বা হয় লেন্থ যদি বেছি হয় রেজিস্ট্যান্স কি হ'ব বেছি হ'ব ডাইরেক্টলি প্রপোর্শনাল ক্রস সেকশনাল এরিয়াৰ লগত কি হয় কোৱাচোন যদি এডাল তাৰ বেছি শকত হয় বেছি পেটলা হয় তেতিয়ালে কি হ'ব রেজিস্ট্যান্স বেছি হ'ব উল্টা ইয়াতে এরিয়া বাঢ়িলে রেজিস্ট্যান্স কমি যাব সরি মই উল্টা কলো ন সরি ইয়াত ইনভার্সলি প্রপোর্শনাল বেছি শকত হলে রেজিস্ট্যান্স কমি যাব এরিয়া মানে গম পাইছা না এইটো কথা কৈছো এইটো ক্রস সেকশনাল এরিয়া হ'ব তো এই দুটাক যদি একেলগে লিখা লেন্থ বেছি হলে রেজিস্ট্যান্স বেছি লেন্থ কম হলে রেজিস্ট্যান্স কম ডাইরেক্টলি প্রপোর্শনাল এরিয়া বেছি হলে রেজিস্ট্যান্স কম এরিয়া কম হলে রেজিস্ট্যান্স বেছি উল্টা এটা ইনভার্সলি এটা ডাইরেক্টলি দুটাক তোমালোকে এটা জয়েন কৰি দিয়া জয়েন কৰিলে কি হ'ব r proportional l/a চাবা স্যার এতিয়াতো আমি এটা উঠাব লাগিব proportional sign কি দিব লাগিব আমি এটা কনস্ট্যান্ট দিব লাগিব কনস্ট্যান্টটো কি হয় ইয়াতে রো এটো রো হয় জানা না রো এই রোটোকে কি বুলি কয় এইটো কয় রোটো কি বুলি কয় এইটো কয় এই লিখি থাকিব মন নাই বাৰে বাৰে রোটো কয় রেজিস্টিভিটি নহলে স্পেসিফিক রেজিস্টিভিটি আচ্ছা এই রো কিন্তু আর এল আর এর উপর ডিপেন্ড নকৰে কিয় নকৰে এল আর এর উপর ডিপেন্ড কোৱাচোন এইটো ফর্মুলাত রো কি হয় কনস্ট্যান্ট হয় রো এ লেন্থ এটা তোমাক যদি মই কও এটা লম্বা তার লৈছা এডাল কপাৰৰ এডাল লম্বা তার এডাল কপাৰৰ সুটি তার এটা রো কোনটোত বেছি কোৱাচোন দুটাতে রো সেম বিকজ রো লেন্থ আৰু এৰিয়াৰ ওপৰত ডিপেন্ড নকৰে রো কার উপর ডিপেন্ড করে তেতিয়ালে এটো কথা পাতিম যেনেকৈ ওহমস লট r = v/i পাইছিলা ওহমস লট r এ v আৰু i ৰ ওপৰত ডিপেন্ড নকৰে কিন্তু r এ কার উপর ডিপেন্ড কৰে ইহতৰ ওপৰত ডিপেন্ড কৰে এটো ফর্মুলাত r কনস্ট্যান্ট আছিল তে কনস্ট্যান্টে ইহতৰ ওপৰত ডিপেন্ড কেনে কৰিব r এ বেলেগৰ ওপৰত ডিপেন্ড r এ ডিপেন্ড কৰিছে কার ওপৰত l আৰু a ৰ ওপৰত ডিপেন্ড কৰি আছে রেজিস্ট্যান্সে ডিপেন্ড কৰে কার ওপৰত লেন্থ আৰু এৰিয়াৰ ওপৰত কিন্তু v আৰু i ৰ ওপৰত ডিপেন্ড নকৰে কাৰণ হেতু ফর্মুলাত ওমৰ ফর্মুলাত ওহমস লট কি আছিল r কনস্ট্যান্ট আছিল ঠিক তেনেকা কেস এইটো ফর্মুলাত রো কনস্ট্যান্ট যেহেতু প্রপোর্শনাল সাইন উঠাই রো বহাইছে তাৰ মানে এটো কি বুলি কবা তুমি অকল কি এটোৰ নাম রেজিস্টিভিটি আৰু স্পেসিফিক রেজিস্টিভিটি নেকি ইয়াৰ নাম আৰু এটা নাই নেকি কনস্ট্যান্ট অফ প্রপোর্শনালিটি তো এইটো ফর্মুলাত
তাৰমানে ৰ এডাল তাৰ ছুটি হলে এডাল তাৰ দীঘল হলে ৰ সেম এডাল তাৰ শকত হলে এডাল তাৰ ক্ষীণ হলে ৰ সেম স্যাৰ ৰ তেতিয়ালে কেনেকে চেঞ্জ হ'ব ৰ চেঞ্জ হ'ব যদি এডাল কপাৰত তার লৈছা এডাল যদি এলুমিনিয়ামৰ লৈছা এডাল বোলে লোহাৰ লৈছা এডাল বোলে সোণৰ তার লৈছা বহুত দামী দামী বস্তু কৈ দিছো সোণৰ তার কোনো নলয় জানো জেনেৰেলি তথাপি ৰ ওলাবলৈ ল'ব পৰা দিয়াচোন টেষ্টৰ কাৰণে গোল্ডৰ তার লৈছা সিলভাৰৰ তার লৈছা মেটেৰিয়েল চেঞ্জ হলে ৰ চেঞ্জ হ'ব ৰ কেতিয়া চেঞ্জ হ'ব লিখি ৰাখা ৰ ডিপেন্ডস অন দা কি হ'ব মেটেৰিয়েল ই এল আৰু এৰ ওপৰত ডিপেন্ড নকৰে শুনা ৰেজিস্টেন্স আৰ ৰেজিস্টেন্সে এল আৰু এৰ ওপৰত ডিপেন্ড কৰে ৰেজিস্টিভিটিয়ে কিন্তু এল আৰু এৰ ওপৰত ডিপেন্ড নকৰে বুজি পাইছানে মাথাত সোমাই লোৱা আৰে এল আৰু এৰ ওপৰত ডিপেন্ড কৰে ৰ নকৰে ৰ মানে ৰেজিস্টিভিটি এটা তোমাক যে কোবাই খুদে স্যার ৰেজিস্টিভিটিৰ ডেফিনেশন কি ক্লাস 10 আছিলে ইট ইজ এ ক্যাৰেক্টাৰিষ্টিক্স প্ৰপাৰ্টি অফ এনি মেটেৰিয়েল মই ডেফিনেশনটো লিখি দিছো যে ফুৰ্তি কৰিবা এইবিলাক পঢ়ি থাকিবা ইট ইজ এ ক্যাৰেক্টাৰিষ্টিক্স প্ৰপাৰ্টি বাপৰে কি বানানো এইটো characteristics property of any material or any metal जी लिखा material metal এটো হল রোড ডেফিনেশন সব যি কোনো ম্যাটেৰিয়েলৰ কাৰণে ৰ বেলেগ বেলেগ কিন্তু লেন্থ বেছি এডালে সাপোজ মই কৈছো এডালে তাৰ তুমি সাপোজ লৈছা কি জানানে সব বিলা কি হল লৈছা কপাৰৰ লৈছা এডাল শকত এডাল ক্ষীণ এডাল দীঘল এডাল ছুটি সবৰে ৰ সেম হ'ব কিন্তু সব বিলা কি আছে কপাৰ 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 কিবা কাৰণে যদি এডাল কপাৰ এডাল এলুমিনিয়াম আছে তেতিয়ালে ৰ চেঞ্জ হৈ যাব বুজি পাইছা নে এতিয়া ৰ অনলি কাৰ ওপৰত ডিপেন্ড কৰে ম্যাটেৰিয়েলৰ ওপৰত ম্যাটেৰিয়েল মানে এটমস বিলাক বদলি যাব লাগিব হেতু হল আমি মুখেৰে কৈছো কিন্তু আমি ৰ ফৰ্মুলা বনাম স্যার ৰ এটো ৰ ফৰ্মুলা নহয় এটো ফৰ্মুলাত ৰ কনস্ট্যান্ট ৰ কি ফৰ্মুলা হ'ব মাথাত আহিছে না কোৱেশ্চনটো স্যার ৰ তো এল আৰু এৰ ওপৰত ৰ কাৰ ওপৰত ডিপেন্ড কৰে স্যার আপুনি লাইনটো বাৰু কৈ দিলে কিন্তু কিবা ম্যাথমেটিক্যাল ফৰ্মুলা আছে নেকি আছে তাকে আমি বনাম এতিয়া আচ্ছা 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 আৰু এটা কথা কৈ দি আছো না ইউনিট ৰৰ ইউনিট কি কোৱাচোন কি ক'ব পাৰিবানে ৰৰ ইউনিট কি জানা ওম মিটাৰ ৰৰ ইউনিট কি হয় ওম মিটাৰ ৰেজিস্ট্যান্সৰ ইউনিট কি হয় ওম ৰেজিস্টিভিটিৰ ইউনিট কি হয় ওম মিটাৰ ঠিক আছে এইখিনি মাথাত সোমাইছে নে নাই ৰবা এতিয়া ঐ তোমালোক এটা ভাল কথা শিকাই দি আছো না তোমালোক ফুৰ্তি লাগি যাব অলপ আগত আমি ৰেজিস্ট্যান্সৰ ডাইমেনশন বনাইছিলো না ৰেজিস্ট্যান্সৰ ডাইমেনশন কি বনাইছিলো কোৱাচোন এবাৰ কৈ দিয়া প্লিজ ডাইমেনশনটো এম ml স্কয়ার ৰবা মই বহুত চুকা মই নিজে ওলাম ৰবা এটো আছিল নে দেখি যাব মনত থাকি যায় এটো ৰেজিস্ট্যান্সৰ আছিল নহয় ৰেজিস্টিভিটি ডাইমেনশন মই নুলাও তথাপি ওলাই দিম চাবা কেনেকে মানে হাৰ্ড ওয়ার্ক নকৰো স্মার্ট ওয়ার্ক কৰিম চাবা কেনেকে হা ৰোড ডাইমেনশন মই কেনেকে বনাই আছো চাবা ভালকে চোৱা মই কি ইউজ কৰিম চাবা ৰেজিস্ট্যান্সৰ ইউনিট কি আছে কোৱাচোন ৰেজিস্ট্যান্স আৰৰ ইউনিট কি আছিল আৰৰ ইউনিট অনলি ওম আছিলে ইয়াতে ওমৰ লগত কি হৈ গৈছে এটা মিটাৰ আহি গৈছে মিটাৰ মানে এটা লেন্থ বঢ়াই দিয়া ওম হৈ ৰ হৈ যাব বুজি পাইছা নে কিবা মাথা সোমাইছে কি কলো কেছটো বুজি পাইছা ওমৰ এটা এক্সট্ৰাকে মিটাৰ আহি গৈছে ন ওমৰ লগত আর হলে তো অকল ওম আহিলে হয় ওমৰ কাৰণে ডাইমেনশন এটো আছিল ওম মিটাৰৰ কাৰণে কি এটা আৰু এটা এল বঢ়াই দিয়াতে স্কয়াৰ থাকিলে কি হৈ যাব কিউব হৈ যাব মজা আচ্ছা এখিনি বুজি পালা এতিয়া চাবা স্যার ৰ কাৰ ওপৰত ডিপেন্ড কৰে এটা কোৱেশ্চন হল স্যার ৰ কাৰ ওপৰত ডিপেন্ড কৰে এইবা সাইডত লিখি ৰাখিছো এনে বাদ দিয়া নালাগে ৰৰ কিবা ফৰ্মুলা আছে নেকি আছে ৰৰ ফৰ্মুলা অলপ টপিকটোৰ নাম বদলি যাব এতিয়া কি হ'ব পাৰে টপিকটোৰ নাম কোৱাচোন ফ্যাক্টৰস এফেক্টিং ইলেক্ট্ৰিক্যাল ৰেজিস্টিভিটি বাহ কি ধুনিয়া লাগে না শুনিবলে তোমালোকে এনেকে বুজিব এক্সামত কোৱেশ্চন দেখিলে বুজি নোপোৱা হৈ যায় ফ্যাক্টৰস এফেক্টিং ইলেক্ট্ৰিক্যাল ৰেজিস্টিভিটি তাৰ মানে ৰ কাৰ ওপৰত ডিপেন্ড কৰে মই শৰ্টকে ক'লো ৰ কাৰ ওপৰত ডিপেন্ড কৰে কি ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে শুনা অলপ আগত তোমালোকে যে পাইছিলা ম্যাথমেটিক্যাল বেসিস অফ ওহমস ল
সেইখিনিলৈকে কৰিবা হা ডট 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 ষ্টাৰ্টিঙৰ পৰা কৰিবা এটা আৰৰ ফৰ্মুলা পাইছিলা চোৱাচোন আগৰখিনি বাৰে বাৰে নকৰো মই দুবাৰ নকৰো তোমালোকে নিজে নিজে কৰি চাবা আৰু এটা ফৰ্মুলা পাইছিলা কি পাইছিলা কৈ দিয়া না এম এল এন এ ই স্কোয়াৰ টাউ এটা ফৰ্মুলা পাইছিলা নে আগৰখিনি ডট ডট দিয়া মানে কি বুজি পাইছা নে নাই এইখিনিলৈকে কৰিব লাগিব তাৰ পিছৰ পাৰ্টটো মই কৈ আছো চোৱা চাবা কিমান ইজি আৰু জায়গাত কি লিখিবা কোৱাচোন এতিয়া এই মাত্ৰ জাস্ট এটা ফৰ্মুলা পালা r ইকুৱেল কি পাইছিলা নে চাই লোৱা কি মজা লাগিব ভালকে চাই থাকিবা দেই তোমালোকে আৰু জায়গাত কি লিখিবা জানানে rho l by a লিখিবা আৰু জায়গাত লিখিছা কোৰ পৰা এই মাত্ৰ পাইছিলো আমি টপিকটোৰ নাম দেখিছা আগৰ পাৰ্টটো কৰি কৰি এইখিনিলৈকে আহিব লাগিব তোমালোকে গম পাইছা নে নাই এইখিনিলৈকে আহিব লাগিব এইখিনিলৈকে আহাৰ পিছৰ লাইনটো মই কৈ আছো এটো অলৰেডি পাইছিলা এটো কি টপিক আছিল এটো কোৱাচোন ম্যাথমেটিক্যাল বেসিস অফ ওহমস ল আৰু এবাৰ কৈছো ম্যাথমেটিক্যাল বেসিস অফ ওহমস ল তাতে চাবা এইখিনিলৈকে আমি কৰিলো তাৰ পিছৰ স্টেপটো কৰিলে এটো নতুন টপিক বনি যায় মানে লিংক আছে এটো পঢ়া আৰু এটো পঢ়া একে কথা চাবা আৰু জায়গা লিখে rho l by a এফালে কি আছিল m l n a e স্কয়ার কি আছিল টাউ এই টাউ লিখিব নাজানা হৈ গৈছে মই টাউ চোৱা কি বঢ়িয়া এল এল এ গুটে কাটাই গল ন ৰোৰ ফৰ্মুলা কি বনিলে দেখিছানে কি বনিলে এম এন ই স্কয়াৰ টাউ বনিলে নে ফৰ্মুলা বনিলে এইটো ৰোৰ ফৰ্মুলা বুজি পাইছানে এতিয়া চাবা ৰো কাৰ ওপৰত ডিপেন্ড কৰে চোৱা এইটো ফৰ্মুলাত এই m মানে কি মাস অফ ইলেক্ট্ৰনৰ মাস চেঞ্জ হয় নেকি এনিৱে ইলেক্ট্ৰনৰ মাস হল 9.1 * 10 to the power -31 kg বহুত কম হয় ই মানে জানা নহয় চাৰ্জ অফ ইলেক্ট্ৰন 1.6 * 10 to the power -19 কুলম ইয়াতে m আৰু e কি হৈছে m n e are constant কি হয় এটা কনস্ট্যান্ট হয় এটাৰ ভ্যালু চেঞ্জ নহয় তো কোন থাকি গল আমাৰ হাতত কোন থাকি গল n আৰু টাউ কেনেকৈ প্ৰপৰশনাল তলত আছে মানে কি হ'ব ইনভাৰ্সলি প্ৰপৰশনাল rho inversely proportional n rho inversely proportional tau মানে কি জানানে n মানে কি কৈছিল ফ্ৰী ইলেক্ট্ৰনস জি বিলাকৰ ফ্ৰী ইলেক্ট্ৰনস বেছি থাকে তাৰ rho কমি যায় যাৰ ৰিল্যাক্সেশন টাইম বেছি তাৰ rho কমি যায় তো rho কাৰ ওপৰত ডিপেন্ড কৰে rho এটাৰ ওপৰত ডিপেন্ড কৰে সব ম্যাটেৰিয়েলৰ কাৰণে এটা বস্তু বেলেগ বেলেগ কপাৰৰ কাৰণে n ৰ ভ্যালু টাউৰ ভ্যালু বেলেগ এলুমিনিয়ামৰ কাৰণে বেলেগ সিলভাৰৰ কাৰণে বেলেগ গোল্ডৰ কাৰণে বেলেগ সেইকাৰণে rho কাৰ ওপৰত ডিপেন্ড কৰে বুলি মই শৰ্টকাটত কৈছিলো তোমালোকক ম্যাটেৰিয়েলৰ ওপৰত ডিপেন্ড কৰে একচুয়ালি ম্যাটেৰিয়েল মানে কাৰ ওপৰত ডিপেন্ড কৰে ইয়াৰ ওপৰত rho কিন্তু লেন্থ আৰু এৰিয়াৰ ওপৰত ডিপেন্ড নকৰে বুজি পাইছা এইখিনি তো এইটো তোমাক একদম 3-4 মাৰ্কছৰ লং কোৱেশ্চন আছে তেতিয়া একদম আগৰ পৰা কৰি কৰি এখিনলৈকে আহিব লাগিব যদি 2 মাৰ্কছৰ আহে তেতিয়া তোমালোকে ইয়াৰ পৰা স্টাৰ্ট কৰিবা উই নো দ্যাট ইয়াৰ পৰা স্টাৰ্ট কৰিবা মই কি কৈছো গম পাইছা ইয়াৰ পৰা স্টাৰ্ট কৰিবা যদি 2 মাৰ্কছ সো এটা কোৱেশ্চনৰ যদি আনসাৰ কৰিবা ন তুমি চাব লাগিব কোৱেশ্চনত মাৰ্কছ কিমান আছে মাৰ্কছৰ ওপৰত বেছ কৰি আনসাৰটো তোমালোকে মানে স্ক্ৰিপ্ট কৰিব লাগিব এক্সামত সব একদম ৰেডিমেড আনসাৰ নাপাবা তো তোমালোকে যদি এটা ফ্যাক্টৰস ইফেক্টিং হোৱাট আৰ দ্য ফ্যাক্টৰস which affect the electrical resistivity question আহিলে এক্সামত কি কৰিবা তুমি 2 মাৰ্কছৰ হলে ইয়াৰ পৰা এখিনিৰ পৰা তুমি হৈ লবা কি মই এখিনিৰ পৰা জানো উই নো দ্যাট মানে আমি সবে জানো বুলি যদি দেখিছা 4 মাৰ্কছৰ আহিছে এখিনি কৰ পৰা আহিলে তেতিয়া স্টাৰ্ট হ'ব ম্যাথমেটিক্যাল বেসিস অফ ওহমস ল তাৰ পৰা আহি ইয়ালৈকে পাবা ইয়াৰ পৰা এই তিনটা লাইন লগাই লাষ্টত লিখি দিব লাগে গম পাইছা নে কেছটো পাইছা তো এটা নেক্সট টপিক কি হ'ব জানানে কন্ডাক্টিভিটি রেজিস্টিভিটিৰ উল্টা কন্ডাক্টিভিটি আছে নে এইটো টপিক আছে নাই নাই থাকিবই লাগিব হা অল ৰাইট এইটো কেছ নাই মই বুজাই দি আছো এবাৰ আহিব কি কন্ডাক্টিভিটি ওই নামটো শুনি কেনেকা লাগি আছে কোৱাচোন কন্ডাক্টিভিটি কিহেদি বা বুজায় সিগমা দি বুজায় নেকি সিগমা it is the reciprocal of resistivity rho ulta আৰু এটা বস্তু পাইছিল এই মাত্ৰ জানা নে কন্ডাক্টেন্স নাম দেখাব টেন্স রেজিস্ট্যান্স
ৰেজিষ্টেন্সৰ উল্টা কণ্ডাক্টেন্স ৰেজিষ্টিভিটিৰ উল্টা কণ্ডাক্টিভিটি নামবিলাক চাবা মাথাত সোমাইছে নে নাই ৰেজিষ্টেন্স কণ্ডাক্টেন্স ৰেজিষ্টিভিটি কণ্ডাক্টিভিটি এটা এটাৰ উল্টা হয় ঠিক আছে তো এইটো ফৰ্মুলা এনেকৈ লিখিব পাৰা তোমালোকে ৰৰ জেগাত বহুত ফৰ্মুলা আছে মই এইটো ফৰ্মুলা পাওঁ হা আৰ ইকুৱেল কি আহিছিলে ৰবা কোনটো ফৰ্মুলা হ'ব এই নালাগে বাদ দিয়া ফৰ্মুলা লিখি থাকিবা নিজে ৰৰ ফৰ্মুলাবিলাক বহাই বহাই চাবা এটা কি হয় এটা কথাটো হ'ল ইয়াত এসআই ইউনিট কি হ'ব কোৱা ইউনিট কি হ'ব কোৱা ঐ ইয়াৰ ইউনিট কি আছিলে ওমৰ ইউনিট কি আছিলে কোৱাচোন ৰৰ ইউনিট ওম মিটাৰ ন ওম মিটাৰ আছিলে কাৰ ইউনিট সিগমাৰ ইউনিট কি হ'ব কোৱাচোন ওম ইনভাৰ্স মিটাৰ ইনভাৰ্স উল্টা হৈ যাব যে এটো কি কণ্ডাক্টিভিটি ডেফিনেশন ইট ইজ দা ৰেচিপ্ৰকেল অফ ৰেজিষ্টিভিটি উল্টা বুলি কৈ দিবা হেয়াই ডেফিনেশন তোমালোকৰ কাৰণে আৰু এই ওমক কি বুলি লিখিব পাৰি কোৱাচোন মো বুলি লিখিব পাৰি নাই মো মিটাৰ ইনভাৰ্স হ'বনে আচ্ছা এটা বঢ়িয়া এটা কথা শিকাই দি আছো ডাইমেনশন কি হ'ব স্যার ডাইমেনশন ঐ তোমালোকে ডাইমেনশন কেনেকৈ ওলাব জানা তোমালোকে কণ্ডাক্টিভিটি ডাইমেনশন ৰেজিষ্টিভিটি ডাইমেনশন পাইছিলা নে মাত্ৰ তাৰ উল্টা কৰি দিবা আচ্ছা তোমালোকক এটা কথা কৈছো এই ৰেজিষ্টিভ ডাইমেনশন কি পাইছিলো এম এল এটো পাইছিলা না এইটো গুটেটো উল্টাই দিবা হৈ যাব কিয় জানানে ফৰ্মুলাত যদি ৰেচিপ্ৰকেল হ'ব বা ডাইমেনশনটো ৰেচিপ্ৰকেল হ'ব কেনেকৈ মোৰ মতে হ'ব লাগে দেই ভুললে ক্ষমা কৰিবা আৰু এমৰ উল্টা কি হ'ব এম ইনভাৰ্স এলৰ এল -3 টি টু -3 আছে কি হৈ যাব 3 এ টু -2 আছে কি হৈ যাব মানে মাইনাসটো প্লাস আছে প্লাসটো মাইনাস আছে বাস কি মজা ছ ওলাই দিছা বুজি পাইছা নে এতিয়া আমি কৰিম লিমিটেশন অফ ওহমছ ল কি কৰিম লিমিটেশন অফ ওহমছ ল limitation of Ohm's law limitations of Ohm's law so এজন মানুহে ইমান ভাল সাইন্টিস্টে কিমান ভাল এটা ল বনালে তাতেও আমি ভুল বিচাৰি আছো দেখিছা আমি মানুহবিলাক কেনেকুৱা লিমিটেশন মানে কি ভুলেটো বিচাৰা ন না ফার্স্ট লিমিটেশন হল কারেন্ট বাদ দিয়া লাইন সাইন বিলাক তোমালোকে লিখিবা এটা দৰকাৰ নাই মই শিকাই দিছো গ্ৰাফটো ইম্পৰ্টেন্ট বস্তু এটো মনত ৰাখিবা শুনা মেটালিক কণ্ডাক্টৰত এইফালে যদি তোমাৰ ভি আছে এইফালে যদি আই আছে এই ভি ইকুৱেল আই আৰ হয় আৰু ফৰ্মুলাটো ন হয়নে নাই তো ইয়াতে ভি প্ৰপৰ্শনাল আই হয়নে নাই ভি প্ৰপৰ্শনাল আই প্ৰপৰ্শনাল গ্ৰাফ সদায় কেনেকৈ যায় প্ৰপৰ্শনাল গ্ৰাফ সদায় কেনেকৈ যায় সিধা যায় এনেকৈ সিধা ঠিক আছে বাট এটা কথা কৈ আছো ভোল্টেজ যিমানে বঢ়াবা কারেন্ট সিমান বাঢ়িব ডাইরেক্টলি প্রপোর্শনাল মিনিং কি ডাইরেক্টলি প্রপোর্শনাল মিনিং কি হয় ভোল্টেজ বাঢ়িলে কারেন্ট বাঢ়িব ভোল্টেজ বাঢ়িলে কারেন্ট বাঢ়িব এই ভোল্টেজ বাঢ়ি আছে কারেন্ট বাঢ়ি আছে ভোল্টেজ বাঢ়ি আছে কারেন্ট বাঢ়ি আছে গ্ৰাফডাল এনেকে যোৱা গ্ৰাফডাল এনেকে যোৱাৰ মিনিং কি এইফালেও বাঢ়ি আছে এইফালেও বাঢ়ি আছে দ্যাট মিন্স প্রপোর্শনাল বাট এটা টাইমৰ পিছত গ্ৰাফডাল এনেকা হৈ যাব কারেন্ট বেছিকে বাঢ়িব এটো কেতিয়া হয় জানানে যেতিয়া এটা লিমিট ক্রস কৰে ন সেই লিমিটটো ক্রস কৰাৰ পিছত তুমি যেতিয়া ভোল্টেজ বেছিকে বঢ়াবা তেতিয়া তারডাল গৰম হৈ যায় তারডাল গৰম হৈ গলে কি হৈ যায় কারেন্ট বেছিকে বাঢ়িব ধৰিব ভোল্টেজটো তুমি অলপ বঢ়ালে কারেন্ট বেছি হৈ যাব তো এটা টাইমৰ পিছত ভি প্ৰপৰ্শনাল আই এই লটো মানি চলে নেকি নচলে বুজি পাইছা নে এটা কাৰ কথা কৈ আছো মই ইন কেস অফ মেটালিক কণ্ডাক্টৰ যোনটো আমাৰ নৰ্মেল যোনবিলাক ওয়্যাৰ আছে তাতে বেছি যদি তারডাল গৰম হৈ যায় তেতিয়া ওহমছ ল মানি নচলে সেইকাৰণে ওমে আগতে কৈছিলে ষ্টাৰ্টিংত কি কৈছিলে মনত জানানে এট কনস্ট্যান্ট টেম্পারেচার কনস্ট্যান্ট থাকিব লাগিব বুলি কৈছিলে মনত আছে চোৱা কনস্ট্যান্ট টেম্পারেচার নাথাকিলে দেখিছানে কি হৈ যায় গ্ৰাফডাল বেকাটাৰা হৈ যায় কারেন্ট বেছি বাঢ়ি গল সিধা গৈ থাকিলে কি হ'ব প্ৰপৰ্শনাল বুজায় এখিনি প্ৰপৰ্শনাল লিখে এখিনি প্ৰপৰ্শনাল নহয় এখিনি কয় লিনিয়াৰ এখিনি কয় নন লিনিয়াৰ বুজি পাইছা থাকে ন
এতিয়া আমি আৰু এটা পইণ্ট লিখিম এটো আসলে কি এটো কাৰ কাৰণে কৈছিলো মই 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্টটো কৈ আছিলো মই ইন কেস অফ সেমিকন্ডাক্টৰ ইন কেস এই টপিকটো তোমালোকে লাষ্ট চেপ্টাৰত আকৌ পাবা সেমিকন্ডাক্টৰ আছে না তোমালোকৰ ইলেক্ট্ৰনিক ডিভাইস এণ্ড সেমিকন্ডাক্টৰস ইন কেস অফ সেমিকন্ডাক্টৰ তো ওহমছ ল পাত্তাই নিদিয়ে মানিয়ে নচলে সেমিকন্ডাক্টৰ গ্ৰাফ কেনেকা জানা মই দেখাই দি আছো চোৱা শৰ্টকে দেখাই দি আছো আৰু এতিয়া এফালে ভি এফালে আই এফালে মাইনাস ভি এফালে মাইনাস আই এনেকা হয় গ্ৰাফ এনেকা থাকিব এনেকা বাঢ়ি যায় হয় এনে তোমালোক নাম বিলাক কৰিছে এটোৰ নাম হল ফৰৱাৰ্ড বায়াস এই বায়াস এটা মই নুবুজাম বেলেগ চেপ্টাৰত বুজাম এটো হল ৰিভাৰ্স বায়াস কথাটো হল সেমিকন্ডাক্টৰ গ্ৰাফডাল দেখিছে না এনেকুৱা এটাল কি প্ৰপৰশনাল গ্ৰাফ নেকি নহয় সেমিকন্ডাক্টৰ ডাজ নট ওবে দা ওহমছ ল সেমিকন্ডাক্টৰে ওহমছ ল মানি নচলে মেটালিক কন্ডাক্টৰে মানি চলে বাট এটা লেভেলৰ পিছত যেটা বেছি হিট আপ হৈ যায় বেছি গৰম হৈ যায় তাৰডাল তেতিয়া ওহমছ ল মানি নচলে গতিকে এইখিনি আছিল ওহমছ লৰ সমস্যা যাৰ আমি কথা পাতিলো এতিয়া আমি নেক্সট টপিকত যাও কি আছে নেক্সট টপিকটো সবা নেক্সট টপিক কি হয় ওমিক এণ্ড নন ওমিক ৰেজিস্ট্যান্স ওকে এই নামটোৰ পৰাই গম পাইছা ওমিক আৰু নন ওমিক কি হয় ন ওমিক মানে হল those resistance which obey Ohm's law কি বুঝি পালা যোনে Ohm's law মানি চলে which obey Ohm's law for example আমাৰ যোনবিলাক ওয়্যাৰ আছে হেবিলাক কেনেকুৱা ওয়্যাৰ কোৱাচোন মেটালিক ওয়্যাৰ মানে গম পাইছা না যোনবিলাক কপাৰৰ তার এলুমিনিয়ামৰ তার এইবিলাক মেটালিক ওয়্যাৰ আৰু মেটালিক কন্ডাক্টৰ এইবিলাক কোনটো মানে ক্যাটাগরি হয় ওমিক ৰেজিস্ট্যান্স নন ওমিক মানে কি হয় those resistance which কি হয় does not obey Ohm's law ঠিক আছে একদম ইজি আছিল এক্সাম্পল কাট দিব পাৰা কোৱাচোন সেমি কন্ডাক্টৰ আহিব পাৰে কাৰণে শৰ্ট কোৱেশ্চন মই লিখি দিছো তো এটো আমি পঢ়িলো তো এতিয়া মই অলপ চাই লওঁ কিছুমান টপিক আচ্ছা এতিয়া আমাৰ আহিব কম্বিনেশন অফ ৰেজিস্টাৰ এইবিলাক ক্লাস 10 বস্তু উপৰে বুজাই দিম উপৰে কি বুজাম নো এটা চোৱা এই কম্বিনেশন অফ ৰেজিস্টাৰ তোমালোকে প্যাৰালেল আৰু সিৰিজ কানেকশন সবে জানিলে কি হ'ব সলিডপুৰ ডিস্ট্ৰিক্টৰ টেষ্ট এবাৰ যোনটো প্ৰি ফাইনাল হল এক্সাম তো প্ৰি ফাইনাল এক্সামৰ ফিজিক্সৰ পেপাৰখন চালে গম পাবা সলিডপুৰ ডিস্ট্ৰিক্টৰ তাতে তাৰে ওপৰতে কোৱেশ্চন দিছে একদম লাষ্ট কোৱেশ্চনটো প্যাৰালেল আৰু সিৰিজ কানেকশনৰ কোৱেশ্চন দি আছে তো ইজি কোৱেশ্চনো কিছুমান দিয়ে যোনটো মানে ষ্টুডেন্টে এক্সামত অ্যাটেম্প কৰিব নোৱাৰে সো আমি ইজি বুলি এৰি দিব নোৱাৰো কোৱেশ্চন বিলাক সলভ কৰি চাব লাগিব কম্বিনেশন অফ ৰেজিস্ট্যান্স ফার্স্ট টপিক কি আহিব সিরিজ কানেকশন এটাতকে বেছি ৰেজিস্ট্যান্স থাকিলে কি কৰিবা বহুত এটাতকে বেছি দুটা তিনটা চাৰিটা পাঁচটা ডট 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 এনটা যিমানটা ৰেজিস্ট্যান্স আছে ফৰ এক্সাম্পল মই তিনটা ৰেজিস্ট্যান্স লৈ কামটো শিকিম হবনে নাই তো আমাৰ সিরিজ কানেকশন কেনেকুৱা হয় দেখাত মই এটা শৰ্টকে শিকাই আছো আৰু বুজি পাইছা না એટલે ৰেজিস্ট্যান্স লগাইছো ব্যাটারি কানেকশন দিছো ওকে এটো আহিব ভি এখিনি সো সিরিজ কানেকশনত কি হয় ভোল্টেজ তো ডিভাইড হৈ যায় অলপমান ভোল্টেজ টোটাল ভোল্টেজ ভি ঠিক আছে ইয়াৰ পৰা অলপমান লব ই অলপমান লব ই অলপমান লব ই এটো ৰেজিস্ট্যান্সৰ নাম R1 এটো ৰেজিস্ট্যান্সৰ নাম R2 এটো ৰেজিস্ট্যান্সৰ নাম R3 কিমান কারেন্ট ফ্লো হৈ আছে I কারেন্ট ফ্লো হৈ আছে অলৰাইট বুজি পাইছা সিরিজ কানেকশন সদায় টোটাল ভোল্টেজ তো এনেকৈ ডিভাইড হৈ যায় মনত ৰাখিবা সো আমি কি লিখিব পাৰিম V ইকুৱেল V1 প্লাস V2 প্লাস V3 লিখিব পাৰিম নে কিয় এই তিনটা প্লাস বিলাক টোটালে পাম তো জানা শুনা কথা আচ্ছা এতিয়া তোমালে কি ইউজ কৰিবা ইয়াতে মই ব্যাকেটত লিখি দিছো এপ্লাইং ওহমছ ল কি ইউজ কৰিবা এপ্লাইং ওহমছ ল যদি ইউজ কৰা কি হ'ব চোৱা ফিৰ জায়গাত কি লিখিবা কোৱাচোন I আচ্ছা এটো বাদ দিয়া এটো কারেন্টটো এটাই আছে না কারেন্ট বদলি গৈছে নেকি ইয়াতে তো সেম কারেন্টে থাকিব I কারেন্ট বহি থাকিব তো I R নহব R1 হ'ব এটা কি I R2 হ'ব এটা কি হ'ব I R3 হ'ব এটো ওহমছ ল নেকি I R মানে কি হয় ওহমছ ল নহয় নেকি জানা তো এখিনি ন খালি V1 আছে কাৰণে R1 দিছে V2 আছে কাৰণে R2 দিছে V3 আছে এটা কি লিখা আছে টোটাল লিখা টোটাল মানে ইকুইভ্যালেন্ট R
এছ লিখিব পাৰা যেটো সিৰিজ কানেকশন আছে কি লিখিব পাৰা তোমালোকে আৰ এছ লিখিব পাৰা আই বিলাক উঠাই দিলে কি হ'ব কোৱাচোন আৰ এছ ইকুৱেল R1 প্লাস R2 প্লাস R3 যদি n টা থাকে ডট 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 n দি দিব পাৰা দেখিলানে সিৰিজ কানেকশন total resistance কেনেকৈ ওলাই just you have to add directly add কৰি দিলে হ'ল suppose এটো 2 ohm এটো 2 ohm এটো 3 ohm 2 plus 2 plus 3 বাস এনে কৰিব লাগে বুজি পালা এখিনি বাস এবাৰ আহিব কোন parallel connection মই কৈছো না এটো কোৱেছনে এবাৰ আমাৰ শোণিতপুৰ ডিস্ট্ৰিক্টৰ ফিজিক্সৰ পেপাৰত দিছে লাষ্ট কোৱেছন আছিল এটো তাতে দিয়া আছিল মানে n numbers of resistance are connected in parallel and series so what will be the equivalent resistance last question so এবাৰ আমি কৰিম কি parallel connection solve কৰিম resistance in parallel connection চাই লওঁ ঠিক আছে parallel connection parallel connectionত কি হৈ যায় এটা এনেকুৱা জাংশন থাকে জাংশনৰ পৰা পইণ্টটো ডিভাইড হৈ যায় So, total voltage কিমান এপ্লাই কৰিছিলা V parallel connection voltage সবতে same থাকে series connection যেনেকা V1 V2 V3 পাইছিলে ইয়াত নহয় এনেকুৱা নাম কেটা লিখি দিও এটো নাম এটো ৰেজিস্ট্যান্স R1 এটো ৰেজিস্ট্যান্স R2 এটো ৰেজিস্ট্যান্স R3 ইয়াতে কি হয় জানা না যোনটো টোটাল কারেন্ট পাইছিলা I প্লাসৰ পৰা কারেন্ট ওলাই ন মাইনাসত কারেন্টটো সোমাই যায় এই পার্টত কি হ'ব জানা অলপমান কারেন্ট এফালে যাব এটো নাম দিছো মই I1 অলপমান কারেন্ট কত যাব ইয়াত যাব I2 অলপমান কারেন্ট কত যাব ইয়াত I3 এই তিনটা নে গৈ এটা টাইমত কি হ'ব কোৱাচোন কব পাৰি মানে কি হ'ব আকৌ লগ লাগি I হৈ যাব গম পাইছা তো টোটাল কারেন্ট তিনটা পার্টত ডিভাইড হৈ গৈছিলে এটা জাংশন বুলি কয় বুলা KCL বুলিও কয় এটো ৰুলটো KCL বুলি কয় এটা কি আহিব I ইকুৱেল I1 হিয়াৰ বুলি লিখি লৈছো হিয়াৰ I ইকুৱেল I1 plus I2 plus I3 Ohm's law formula to কি আছিল V equal IR or I equal কি পাইছিল আমি V by R পাইছিল নে ফর্মুলা তো এটো ইউজ কৰিম দে ওকে I এর জায়গাত কি লিখিব পাৰা কোৱাচোন I1 এর জায়গাত কি লিখিব পাৰা কোৱা I1 এর জায়গাত লিখিব পাৰা তোমালোকে কি জানানে V by R1 স্যার V1 কিয় লিখা নাই মই কি কৈছিলো প্যারালাল কানেকশনত ভোল্টেজ সেম থাকে তো V1 নাহিব এটোত কি লিখিব পাৰা এটো V by R আছে ন V by I2 আছে কাৰণে কি লিখিব পাৰা V by R2 ইয়াত কি লিখিব পাৰা V by R3 ইয়াত কি লিখিব পাৰা কোৱাচোন V by R টোটাল নহয় নেকি RP লিখিব পাৰা প্যারালাল কানেকশন এনেকা আহিব V2 চেঞ্জ নহবা V1 V2 V3 নহয় প্যারালাল কানেকশন অনলি কি চেঞ্জ হয় কারেন্ট তিনটা কারেন্ট প্লাস করে টোটাল পাবা সো ইয়াতে V উঠি গলে কি হৈ যাব ক্যান্সেল গুছি গলে 1 by RP equal 1 by R1 plus 1 by R2 plus 1 by R মজা ফর্মুলা গম পাইছা তো আগৰ পৰাই জানা ক্লাস 10তে পাইছিলা তো প্যারালাল আৰু সিরিজ কানেকশন হল চাবা আৰু এইবিলাক ভালকে মই বুজাই গৈছো আৰু কষ্ট কৰি ৰবা আৰু কি পঢ়াব পাৰি আৰু পঢ়াব পাৰি তোমালোকক ধৰা এটা টপিক পঢ়াই আছো মই থার্মাল ইফেক্ট অফ হিটিং শান্ত বুলি এটা আছে শান্ত নালাগে শান্ত নপঢ়ালে কথা নাই থার্মাল ইফেক্ট অফ হিটিং Joule's law of heating এটা বঢ়িয়া পঢ়িব একদম ইজি শুনা
তোমালোকে যিকোনো ইলেক্ট্ৰিকেল ইকুইপমেণ্ট যেতিয়া বেছি টাইম চলোৱা গৰম হয়নে নাই, এইটো লাগিলে মোবাইলে হওক, টিভিয়ে হওক, ফ্ৰিজে হওক, বাল্বে হওক, ফেনে হওক, যিকোনো বস্তু বেছি টাইম চলোৱা অলপ গৰম হয়নে নাই, হিট ওলাই নে নাই? সেই হিটৰ কাৰণে এটা ফৰ্মুলা আছে। হিট মিনছ কি হয়? হিট ইজ এ ফৰ্ম অফ এনাৰ্জি। হিট এটা এনাৰ্জি হয় ন? তো হিট এনাৰ্জিৰ কাৰণে এটা ফৰ্মুলা বনাইছিলে। কোনে বনাইছিলে? জুল নামৰ চাইণ্টিষ্টজনে বনাইছিলে। জুলটো জানাই ন, 1 জুল, 2 জুল, 3 জুল। তো জুল নামৰ চাইণ্টিষ্টজনে যোনটো কৈছিলে তাত এটা ল এটা আছে, জুলছ ল বুলি কয়। শুনা, এডাল ৱায়াৰ ধৰি লোৱা, ধৰি লৈছো, ৱায়াৰডালৰ ৰেজিষ্টেন্স কিমান আছে? আৰ। কাৰেণ্ট কিমান ফ্লো হৈ আছে? ধৰি লৈছো আই। কিমান টাইমৰ কাৰণে হৈ আছে? টি টাইমৰ কাৰণে, টি টাইম। সো এডাল ৱায়াৰত আই কাৰেণ্ট ফ্লো হৈ আছে, তাৰ ৰেজিষ্টেন্স কিমান আছিলে? আৰ। কিমান টাইম? টি টাইমৰ কাৰণে। সো সেই তারডাল কি হ'ব জানানে? গৰম হ'ব। কি হ'ব? তারডাল গৰম হ'ব। সো যোনটো গৰম হ'ব, গৰম হলে হিট প্ৰডিউস হ'ব নে নাই? এই হিটটো কাৰ প্ৰপোৰ্শনাল কোৱাচোন? কাৰেণ্টৰ স্কোয়াৰৰ প্ৰপোৰ্শনাল। সেই হিটটো ৰেজিষ্টেন্সৰ লগত প্ৰপোৰ্শনাল। সেই হিটটো টাইমৰ লগতো প্ৰপোৰ্শনাল। তিনটা লগ লগালে কি হ'ব কোৱাচোন? ইয়াতে কনষ্টেন্টৰ ভ্যালু 1, আই স্কোয়াৰ আৰ টি। এইটো আছিলে জুলছ ল অফ হিটিং। বুজি পাইছা? তো এটা নেক্সট টপিক চাওঁ। মনত ৰাখিবা দেই, আই স্কোয়াৰ টি। আচ্ছা, এতিয়া মই তোমালোকক কেইটামান পাৱাৰ, ইলেক্ট্ৰিকেল পাৱাৰ আৰু ইলেক্ট্ৰিকেল এনাৰ্জিৰ ফৰ্মুলা শিকাই দিওঁ, যোনকেইটা কামত আহিব তোমালোকৰ। ইলেক্ট্ৰিকেল পাৱাৰ, এনেতো পাৱাৰৰ ফৰ্মুলা জানাই ন, W/T। সেইটোকো নাজানা? ইলেক্ট্ৰিকেল এনাৰ্জি, পাৱাৰৰ ফৰ্মুলা, এটা ফৰ্মুলা মনত ৰাখিবা, মই 6টা ফৰ্মুলা শিকাম। মজা লাগি যাব তোমালোকৰ এতিয়া। নাম্বাৰ 1, ইলেক্ট্ৰিকেল পাৱাৰ এটা বেসিক ফৰ্মুলা মনত ৰাখিবা, পাৱাৰ ইকুৱেল ভোল্টেজ ইনটু কাৰেন্ট। এটোতো মনত ৰাখিব পাৰা সবে? ঠিক আছে। এতিয়া 2 নম্বৰ ফৰ্মুলা কি হ'ব জানানে? এটা 1 নম্বৰ ফৰ্মুলা। 2 নম্বৰ ফৰ্মুলা আহিব, ভিৰ জায়গাত তোমালোকে ওহমছ ল ইউজ কৰা। ভিৰ জায়গাত কি লিখিব পাৰা কোৱাচোন? ওহম ল ইউজ কৰিলে আইআর লগত কোন আছে? ইনটু আই। তো কি হ'ব? পি ইকুৱেল আই স্কোয়াৰ আৰ হ'ব নে নাই? তো এইটো আছিলে পাৱাৰৰ সেকেন্ড ল। সেকেন্ড ল নহয়, সেকেন্ড ফৰ্মুলা, সৰি। ফার্স্ট টাইম তুমি কি কৰিলা? ভি আই লিখিছিলা, নেক্সট টাইম কি কৰিলা? ভিৰ জায়গাত তুমি আই আৰ লিখিছা। এবাৰ ভি টু ভি এ থাকিব দিবা, আইৰ জায়গাত ওহমছ ল ইউজ কৰা। আইৰ ওহমছ ল কি হয় কোৱাচোন? ভি বাই আৰ, হয় না নাই? এতিয়া কি বনিব এইটো? পি ইকুৱেল ভি স্কোয়াৰ বাই আৰ। চোৱা, পাৱাৰৰ কেইটা ফৰ্মুলা পালা? 3টা ফৰ্মুলা শিকিলা নে নাই? ভি আই স্কোয়াৰ আৰ, ভি স্কোয়াৰ বাই। এতিয়া তোমালোক মই টেকনিক শিকাই দিম। পাৱাৰৰ ইউনিট কি জানানে? ওয়াট। এনার্জির ইউনিট জুল। 1 নাম্বার এনার্জির ফর্মুলা, 2 নাম্বার এনার্জির ফর্মুলা, 3 নাম্বার এনার্জির ফর্মুলা। চাবা দে কি মজা লাগি যাব কৰিব। এনার্জি 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 ইকুয়াল কি কৰিবা? যদি তোমাৰ হাতত পাৱাৰৰ ফৰ্মুলা থাকে, সিম্পলি মাল্টিপ্লাইড বাই টাইম। পাৱাৰৰ লগত টাইম মাল্টিপ্লাই কৰিলে এনার্জি বনি যায়। জানা নাই এইটো কথা? নাজানা যদি অলপ মনত পেলোৱা, ক্লাস 9 পাৱাৰ ইকুৱেল এনার্জি বাই টাইম, এনার্জি ইকুৱেল পাৱাৰ ইনটু টাইম হ'ব নে নাই? পাৱাৰ ইনটু টাইম, সে ইয়েস অর নো? তো এনার্জি ওলাবলে পাৱাৰ লগত খালি টাইম মাল্টিপ্লাই কৰিলে। 1 নম্বৰ পাৱাৰৰ ফৰ্মুলা কি আছিলে? ভি আই লগত কি দিবা? টি। 2 নম্বৰ ফৰ্মুলা কি আছিলে? আই স্কোয়ার আৰ টি। এই মাত্ৰাটো এটা আমি পাইছিলো নে জুলছ ল অফ হিটিংত? 3 নম্বৰ ফৰ্মুলা কি দিবা? ভি স্কোয়ার আৰ ইনটু টি। দেখিছানে 3টা এনার্জিৰ ফৰ্মুলা পালানে? চোৱা, এইখিনি বস্তু ভালকে মনত ৰাখিবা। এইখিনি আহি আছে ন পুৰা ভিডিঅ'ত?
এতিয়া চোৱা নেক্সট টপিক কি দিয়া আছে লিখি লোৱা লিখি ল'লেহে গম পাবা স্ক্ৰীনশ্বট মাৰি ল'বা কৈ দিলোঁ ঠিক আছে এক্সট্ৰা মোৰ তাত ভিডিঅ' বনোৱা আছে ইউটিউবত তাৰে লিংক কেইটা তোমালোকৰ ডেছক্ৰিপশ্যনত নহ'লে কমেণ্ট বক্সত মই পিন কৰি দিম মানে এইটো চেপ্টাৰৰ মই যিমানখিনিলৈকে শ্বৰ্ট টপিক আছিলে মই এটা ওৱান শ্বটত কমপ্লিট কৰি দিম বাকী লং যেনেকৈ কেভিএল কেচিএল তাৰ পৰা মেথছো আহে তো সেইকেইটা টপিক মই এক্সট্ৰাকৈ তোমালোকক পিন কৰি দিম আৰু লগতে চেলছ ইন চিৰিজ চেলছ ইন পেৰেলেল আমি যেনেকৈ ৰেজিষ্টেঞ্চৰ পেৰেলেল চিৰিজ কানেকশ্যন আছে নহয় তেনেকৈ বেটাৰীটোৰ পেৰেলেল আৰু চিৰিজ কানেকশ্যন আছে বুজি পাইছা সেই দুটা টপিক মোৰ তিনিটামান ভিডিঅ' অলৰেডি ইউটিউবত আছে মোৰ চেনেলত সেইকেইটা তোমালোক এক্সট্ৰাকৈ মই কমেণ্ট বক্সত নহ'লে ডেছক্ৰিপশ্যনত পিন কৰি দিম তাৰ পৰা তোমালোকে চাই ল'বা তেতিয়া গোটেই চেপ্টাৰটো হৈ যাব সেইকেইটা মই ওৱান শ্বটত সোমাই নাই দিয়া আৰু ত' টাইমো কম আছে মই যিমান পাৰোঁ বেছি চেপ্টাৰ কভাৰ আপ কৰিব পাৰিলে ভাল লাগিব এইটো চেপ্টাৰ বুলি নহয় বেলেগ চেপ্টাৰো বনাম মই এতিয়া EMF বুজি পাওঁ দেই আমি EMF মানে কি হয় ইলেক্ট্ৰমোটিভ ফোর্স ইয়াৰ ইউনিট কি হয় জানানে স্যার ইয়াৰ ইউনিট কি হয় ভোল্ট স্যার ইয়াৰ ইউনিট ভোল্ট মানে এইটো তোমাৰ কি হয় পটেনশিয়াল ডিফারেন্স নিচিনা একে কথা ব্যাটারি যে থাকে পটেনশিয়াল ডিফারেন্স PD বুলি কয় EMF আৰু পটেনশিয়াল ডিফারেন্স দুটা একে যেন বস্তু বাট একে নহয় মনত ৰাখিবা যাক আমি ভোল্টেজ বুলি কয় ফিজিক্সৰ ভাষাত কি বুলি কয় পটেনশিয়াল ডিফারেন্স তো দেখাত একে যেন লাগে EMF মানে হল ইলেক্ট্ৰমোটিভ ফোর্স ঠিক আছে আৰু এটো মানে হল পটেনশিয়াল দুটাৰে ইউনিট কি হয় ইউনিট ইজ সেম দুটাৰে ইউনিট কি হয় ভোল্ট অলৰাইট মই কি ক'ব বিচাৰি আছো তোমালোকক ইয়াতে ব্ৰেকেটটো ইয়াত দিলো ব্ৰেকেটটো ইয়াত দিব লাগিছিল ক্যাপিটাল V হা ডিফারেন্স কি হয় শুনা এইটো এটা ব্যাটারি পেন্সিল ব্যাটারি দেখিছা না পেন্সিল ব্যাটারি এনেকা থাকে না নাই থাকে না এনেকা পেন্সিল ব্যাটারি থাকে না এইটো প্লাস এইটো মাইনাস মানে এনেকা ভাবিব পাৰা যদি তোমালোকে সিম্বলিক্যালি ভাবা এনেকা হ'ব না নাই সিম্বলটো ডাঙৰ ডান্ডা সৰু ডান্ডা ডাঙৰ ডান্ডাটো প্লাস সৰু ডান্ডাটো মাইনাস এই ব্যাটারিৰ যোনটো অৰিজিনাল ভোল্টেজ একচুয়াল পটেনশিয়াল ডিফারেন্স তা কি বুলি কব EMF বুলি কব কেতিয়া কব জানানে এই ব্যাটারিটো এটা সার্কিটত কানেকশন লগোৱা আছে নেকি চা ক'ত কানেকশন লগোৱা আছে নেকি নে ব্যাটারিটো ব্যাটারি হৈ আছে স্যার ব্যাটারিটো ব্যাটারি হৈ আছে মানে যেতিয়া ওপেন সার্কিট থাকিব ওপেন সার্কিট মানে কি বুজি কোৱা বলো ওপেন সার্কিট মানে হল নো কানেকশন যেতিয়া কানেকশনত নাথাকিব তেতিয়া ব্যাটারি যোনটো অৰিজিনাল ভোল্টেজ তাক কি বুলি কব EMF the actual voltage or actual potential difference of a battery when it is in open circuit that means when there is no connection battery যোনটো actual voltage যেটা কানেকশন লগোৱা নাথাকে সেই actual voltage তো কি বুলি কয় তেতিয়া এটো কি বুলি কয় EMF বুলি কয় যেতিয়া কানেকশন লগাই দিও when it is in closed circuit তেতিয়া এটো স্যার এটো কেতিয়া হ'ব কোৱাচোন potential difference বুলি কেতিয়া ক'ব কোৱাচোন when it is in কি হ'ব when it is in closed circuit মানে কি closed circuit মানে হল কানেকশন লগোৱা আছে তো কানেকশন লগোৱা থাকিলে যোনটো ব্যাটারিৰ ভোল্টেজ পাবা তাক কয় পটেনশিয়াল ডিফারেন্স কানেকশন লগোৱা নাথাকিলে যোনটো অৰিজিনাল ভোল্টেজ পাবা তাক কয় EMF গম পাইছা নে ডিফারেন্সটো EMF হল আসল যোনটো ভোল্টেজ যেটা কানেকশন নাথাকে ওপেন সার্কিটত থাকে ওপেন সার্কিট মানে কানেকশন লগোৱা নহয় বুজি পাইছা এখিনি আৰু পটেনশিয়াল ডিফারেন্স মানে কি যেতিয়া কানেকশন লগোৱা থাকে ক্লোজ সার্কিট এতিয়া শুনা ভালকে শুনিবা হা এখিনি লিখি লবা এইবিলাক আৰু so the next topic আমি চাও relation between EMF potential difference and internal resistance EMF মানে তোমাক কৈছে ব্যাটারি যোনটো EMF থাকে E potential difference মানে কৈছে V আৰু internal resistance মানে হল ব্যাটারি এটা নিজা ৰেজিস্ট্যান্স থাকে ব্যাটারি নিজৰো ৰেজিস্ট্যান্স থাকে এক্সটার্নাল ৰেজিস্ট্যান্স নহয়
বেটাৰীৰ নিজৰ ৰেজিষ্টেন্স থাকে হেতুক কয় ইন্টাৰনাল ৰেজিষ্টেন্স তো এই তিনটাৰ মাজত এটা ৰিলেচন এটা আহি থাকে খুব হা তো কোৱেশ্চনটো বহুত বাৰ আহিছে ও ষ্টাৰ মাৰ্ক দিবই পাহৰি গৈছো চাই লবা এইটো অলপ ভালকে চাবা সো আমি এটা সার্কিট ড্ৰ কৰিম এইটো আছিল সার্কিট লগতে এইটো আমাৰ ব্যাটাৰী হয় ইয়াতে এটা ইন্টাৰনাল ৰেজিষ্টেন্স থাকিব ব্যাটাৰীৰ ওকে তো লগতে এইটো আছে এইটো কি বুজিলা এইটো প্লাস এইটো মাইনাস এইটো ইএমএফ এইটো আই কারেন্ট ফ্লো হৈ আছে এইটো এক্সটার্নাল ৰেজিষ্টেন্স ওকে সো তোমালোকে এটা বস্তু চাবা according to Ohm's law I current equal কি হবে জানানে total voltage by total voltage মানে EMF হয় by total resistance আচ্ছা total resistance কি হবে না এটো হল external resistance ব্যাটারি resistance তো হল small r তো total resistance কি হবে কোন r plus r কিয় কৰিছো এটা কি কানেকশন আছে সিরিজ কানেকশন ডাইরেক্ট কানেকশন হৈ আছে যে তো r plus r এটা থাকিব দিয়া এগেইন আমি আৰু এটা কথা ক'ব পাৰো এইখিনি জায়গা যোনখিনি আমি ভোল্টেজ মানে ভোল্টেজ পাম ভোল্টেজ এখিনি তো ৰেজিস্ট্যান্স ন সরি কি কৈ আছে উল্টা এইখিনি তো ইএমএফ নকব কাৰণ কানেকশন হৈ গলে এখিনি কি পাম আমি ভোল্টেজে পাম মই আগতে শিকাইছিলো যে ভোল্টেজ কি হয় বা পটেনশিয়াল ডিফারেন্স কি হয় যেতিয়া কানেকশনত থাকে আৰু ইএমএফ কি হয় ব্যাটারি যোনটো অৰিজিনাল ৰেজিস্ট্যান্স তো এই ৰেজিস্ট্যান্সে যিমানখিনি ভোল্টেজ টানিব তাক বুজায় ভিডি which is known as potential difference potential difference ফর্মুলা কি হ'ব I R ঠিক আছে না I R আছে তো কি কৰিবা এটো আছিল নাম্বার 1 ইয়াতে I টো বহাই দিবা V কলে মই বহুত শর্ট কে বুজাই আছো হা মই আগতে কৈছো যেহেতু ৰিভিজন ক্লাसेस চলি আছে মই ৰিভিজন কৰাৰ নিচিনাই বুজাই আছো একে ডিটেইলছত যাব বিচাৰা নাই কথা এতিয়া আৰু ডিটেইলিং কৰিব মোৰো সময় নাই তোমালোকৰো বুজিবলৈ ইমান সময় নাই টপিকস বিলাক চোৱা প্ৰেক্টিস কৰা তাৰ পৰা যদি আহি যায় এক্সামত লিখিব পাৰিবা আৰু এটো এপ্লাই লৈ গৈছা হা ক্রস মাল্টিপ্লাই কৰিছা সো এতিয়া VR প্লাস VR ইকুয়াল এখানে আহি আছে নে ইয়াৰ পিছনে ইয়াত লিখি আছো হা চাই লোৱা এটো এফালে লৈ আনিব পাৰো মই VR minus ER কৰিব আনিব পাৰো নে বা এটো এটা কাম কৰো ৰবা এটো ৰাখি দিও এটো এফালে লৈ যাও VR equal ER minus VR হবনে তো VR equal তোমালোকে R কমন লব পাৰা R কমন ললে কি হ'ব E minus V আহিবনে তো এতিয়া অনলি যদি স্মল r ৰাখা ক্যাপিটাল r টো কি হৈ যাব ইয়াত গুছি যাব ন ক্যাপিটাল r টো ইয়াত গুছি গলে কি হ'ব কোৱাচোন E minus V by কি হ'ব V ন হ'বনে R সেপারেট কৰি দিলে E by V minus কি হ'ব V by V মানে কি হয় 1 এইটো আসলে ৰিলেশন বিটুইন কাৰ ৰিলেশন R আছে নে R আৰু কোন আছে V আছে নে আছে আৰু E বহুত ইজি আছিল সো এতিয়া এখিনি তোমালোকে স্ক্রিনশট মাৰি লবা নহলে মূলত লিখি যাবা এতিয়া সোৱাত মই এটা কথা কৈ আছো এখিনি আমাৰ মেইনলি থিওৰি পাৰ্ট আছিল কারেন্ট ইলেক্ট্রিসিটি লগতে এতিয়া আমাৰ কথা হল দুটা ইম্পৰ্টেন্ট টপিক আছে আমাৰ এতিয়া নাথাকা বুলি নকওঁ মই KCL and KVL KCL আৰু KVL না KCL আৰু KVL ৰ পৰা বেস কৰি নিউমেৰিকেল দিব পাৰে শর্ট কোৱেশ্চন কিবা কিবি দিব পাৰে তো এটা দুটা ভাল ভাল নিউমেৰিকেল মোৰ কৰি থোৱা আছে আৰু KVL ৰ ওপৰত ধৰা NCERT তোমালোকে এক্সাম্পল পাবা এক্সাম্পল এটা দিয়া আছে তো এক্সাম্পলটো চাই লবা পাৰা তোমালোকে এনেকুৱা চাব লাগিব কিন্তু সেইখিনি পাৰ্ট মই ওয়ান শটত কভাৰ নকৰো এটো বহুত ডাঙৰ হৈ যায় সো এক্সট্ৰা ভিডিওখিনি মই দি দিম চাই লবা সো হোপফুলি ভাল পাবা সো আজি আমি কারেন্ট ইলেক্ট্রিসিটিৰ ওয়ান শট ইয়াতে শেষ কৰিছো চাবা তোমালোকে কিবা বুজি নাপালে কমেন্ট কৰিবা থ্যাংক ইউ